মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপিলৈ নিয়াৰ ক্ষেত্ৰত মোৰ এটা সাংঘাতিক ইম্পৰ্টেণ্ট ৰোল আছে। গোটেই মিটিংবিলাক মোৰ ঘৰত হৈছে, অন কেমেৰা কৈ আছোঁ দেই। মেডিচিন কোম্পানী, মই বাকী চবৰ পৰা পইচা লৈছে, মই ক'বলগীয়া কথা একো নাই। জীৱন দায়িনী মেডিচিন কোম্পানীৰ পৰা পইচা লৈ তেওঁলোকে ভাৰ্বেলি মেডিচিন কোম্পানীবিলাকক গ্ৰীণ ছিগনেল দি দিলে, গোটেই ভাৰতবৰ্ষতে ভেজাল ঔষধ ভৰ্তি হৈ গ'ল। গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো আমাৰ এয়াৰপৰ্ট। এতিয়া আমি সোমাবলৈ গ'লে একদম পূৰা হিন্দী কৈ পেলাই কয়, মেডাম अभी अलाउ नहीं है, 2% का अलाउ है, ये अदानी एयरपोर्ट है। তেতিয়া আমাৰ দুখ লাগে। নিৰ্মলা সীতাৰমণ, তেওঁ ফাইনেন্স মিনিষ্টাৰ, তেওঁ হাজবেণ্ড হৈছে গুড ইকনমিষ্ট ইণ্ডিয়াৰ, য'ত মনমোহন সিং ডাঙৰীয়া নিচিনা এজন অৰ্থনীতিবিদে তেওঁৰ পৰা পৰামৰ্শ লৈছিলে। নিৰ্মলা সীতাৰমণৰ হাজবেণ্ডে কৈছে যে মোদী চৰকাৰৰ ইকনমিক ৰোড মেপ নাই। Okay, যাব পাৰি? Hello. যদি ৰাতিপুৱা চাই আছে তেন্তে গুড মৰ্ণিং, দুপৰীয়া চাই আছে গুড আফটাৰনুন, ইভিনিং চাই আছে গুড ইভিনিং পিপল। ৱেলকাম টু অজান ট্ৰেক। আজি এটা নতুন এপিছড লৈ মই ইউডি আৰু মোৰ সৈতে আছে দ্য বেষ্ট তালুকদাৰ অৱেচিছ। আৰু আজি যিসকলে বৰ্তমান আমাক চাই আছে আৰু তাৰ ভিতৰত যদি ফাৰ্ষ্ট টাইম ভোটাৰ্ছ আছে, প্লিজ ভালকৈ কেয়াৰফুলি আজি এপিছডটো চাওক, কাৰণ আজি আমি কিছুমান কথা পাতিম। আৰু আমাৰ গেষ্ট ইতিমধ্যে যিসকলে থাম্বনেইল দেখিছে চিনি পাইছে, যিসকলে পোৱা নাই তেওঁলোককো চিনাকি কৰি দিব বিচাৰিছে। তেওঁ হৈছে 5 নং গুৱাহাটীৰ লোকসভা ইলেকশ্যনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী, আমাৰ শ্ৰদ্ধাৰ। আহক এবাৰ চিনাকি হওঁ, মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ। অজান ট্ৰেকলৈ আপোনাক স্বাগতম জনাইছোঁ। ময়ো আপোনালোকক ধন্যবাদ জনাইছোঁ আজি মোক এইখন সুবিধা দিয়াৰ কাৰণে। নাই বিৰাট ভাল লাগিছে, কাৰণ এতিয়া চাৰিওফালে ইলেকশ্যনৰ বতাহ বলিয়ে আছে। ইলেকশ্যনৰ কথাও পাতিম, আপোনালোকৰ বিষয়ে আমি জানিমো, আপুনি কি ভাবিছে সেয়াও জানিম। কিন্তু তাৰ আগতে যিহেতু এইটো এটা একদম কেজুৱেল শ্ব' হয়, য'ত আমি কথা পাতোঁ। হয়। চ' কথা পতা হিচাপত চবতকৈ প্ৰথমত যদি মই আৰম্ভ কৰোঁ, আপোনাৰ পলিটিকেল লাইনত অহা মনটো কেতিয়া মিলিলে? আপুনি পলিটিকেল ছায়েন্স বেকগ্ৰাউণ্ড লৈছিলে বা সেনেকুৱা আছিলে, কলেজৰ পৰাই আপুনি আছিলে? চ' হাউ কাম পলিটিক্স? কাৰণ অপশ্যনছ বহুত আছিলে। সৰুৰ পৰা একচুৱেলি মই হাইস্কুলত পঢ়ি থাকোঁতে স্কুলৰ যেতিয়া ইউনিয়ন বডি ইলেকশ্যন হয়, ইলেকশ্যন খেলিছোঁ, জিকিছোঁ, তেনেকৈ থাকি তাৰপিছত মোৰ দেউতাহঁত আগতে চব কংগ্ৰেছী আছিল নহয়, আগতেতো চব মানুহ কংগ্ৰেছী আছিলে। দেউতাৰ লগত হিতেশ্বৰ শইকীয়া তেখেতৰো খুব ভাল সম্পৰ্ক আছিল। সেই সূত্ৰে দেখিছিলোঁ দেউতাহঁতে মিটিং চিটিং কৰিলে লিডাৰ চিডাৰ আহে, দেখি ভাল লাগে, এটা ইম্পৰ্টেঞ্চ এটা পায়। মানে ইনিচিয়েলি সেইটোৰ পৰা আহি আজি এইটো পৰ্যায় পালোহি। এতিয়া কেনেকুৱা চলি আছে আপোনাৰ নিৰ্বাচনী? খুব সুন্দৰ চলি আছে। এইবাৰ আমি নিৰ্বাচনী গোটেই মানে প্ৰচাৰটো এটা বেলেগ এটা দৃষ্টিৰে মই আমাৰ গুৱাহাটী লোকসভাত কৰিছোঁ। আগতে আমি নিৰ্বাচনী প্ৰচাৰ বুলি ক'লে আমি কওঁ যে একদম গাড়ী দি মানুহ আনি মিটিং পাতোঁ, মানুহক কওঁ যে আমি কম শুনক। এইবাৰ নহয়, আমি যেতিয়া এইবাৰ মানে দেখিলোঁ যে মন কী বাত এজন মানুহে কয়, ৰেডিঅ' খুলি চবেই শুনে। এতিয়া আমি কৈছোঁ যে আপোনালোকে কি কয় আমি শুনিম, আপোনালোকৰ শুনা কথাবিলাক যদি জয়ী হৈ যাওঁ সংসদত আমি সজোৰে মাত মাতিম। আচ্ছা, অ'কে। চ' দিছ ইজ দি এজেণ্ডা দিছ ইয়াৰ। চ' তুমি কি সুধিব বিচাৰিছিলা? চৰি বাইদেউ, এনেই আপুনি অকণ খঙাল নি বাৰু? আপোনাৰ কথা যেতিয়া ফাৰ্ষ্ট ওলাইছে মানে কৈ পঠিয়াইছে কথা চথা অকণমান, আমাৰ মানে কি হয় অলপ কেজুৱেল শ্ব' হয় ন, যি টি কথা ওলাইছে কেতিয়াবা, অলপ কথা ভাল চাই চিতি কবি বোলে, বহুত খঙাল মানুহ হয়। এইটো একচুৱেলি ৰং কনচেপ্ট, মোৰ প্ৰতি মানে মানুহৰ এইটো ভুল ধাৰণা। একচুৱেলি কি হৈছে, মই সুদীৰ্ঘ এটা 24টা বছৰ অপজিশ্যন ৰুলত আছোঁ। অপজিশ্যন ৰুলত থাকিলে কি হয়, চৰকাৰক দৃষ্টি ৰাখিবৰ কাৰণে প্ৰত্যেকটো বস্তুৰ আমি এটা অলপ প্ৰতিবাদৰ নিচিনা ক'ব লাগে। কওঁতে মোৰ ষ্টাইলটো মানে খঙাল টাইপ হৈ গৈছে, কিন্তু মই একদম শান্ত ঘৰত। আপুনি মোক সুধিব, মোৰ গাড়ী চালকজনক সুধিব, মোক কুকগৰাকীক সুধিব, মোৰ ঘৰত থকা মানুহখিনিক সুধিব, একদম মানে মই ইভেন মোৰ ঘৰত থকা কুকুৰকেইটাও মই গ'লে ইমান আশৈ পায়, মোৰ বেলেগ মানুহে ক'লে মানে গ'লে সিহঁতে অলপ চিজিল হৈ থাকে, মোৰ কামানটো সিহঁতেও নলয়। মই ঘৰত মানে বহুত কুল আৰু ধেমালি মুখীকৈ থাকোঁ। এনেই বাইদেউ ধৰি লওক আপোনাৰ ৰাজনৈতিক জীৱনলৈ অহাৰ আগতে আগৰ সমস্যা কেনেকুৱা আছিলে আপোনাৰ শৈশৱটো? মানে ধৰি লওক আপুনি কেনেকুৱা হয় মানুহগৰাকী? মই এতিয়া ধৰি লওক যেতিয়া আপোনালোকে স্পীচ দিয়ে, কিবা দিয়ে, সকলোৱে মই একেই পাওঁ। মানে মই যিটো জেনুইন হয় মই ফিল কৰোঁ, সেইটো কৈছোঁ দেই। প্ৰত্যেকজন আপোনাৰ ৰাজনৈতিক নেতা হওক, একেই চাললৈ গৈ থাকে কথাবোৰ, তো মই জাজ কৰিব নোৱাৰোঁ মানে আমি কেনেকুৱা হয়। এতিয়া মই ধৰি লওক আপোনাক যদি মই জানিবলৈ বিচাৰোঁ আপোনাৰ শৈশৱটো বা আপোনাৰ যৌৱনটো কেনেকৈ গৈছিলে,
তাৰ পৰা অকণমান মানে যদি এটা হেৰি দিয়ে শৈশৱটো মানে বিৰাট দুষ্ট আছিলোঁ দুষ্ট মানে বেয়া চেঞ্চৰ দুষ্ট নাছিলোঁ মই তামোল গছত উঠি তামোল পাৰিব পাৰিছিলোঁ মানে শিকাইছিলে গাঁৱত আগতে আমাৰ গাঁৱত পদুম খুৰা এতিয়াতো চাব এইবিলাক যেতিয়া আপোনালোকে হেৰি কৰিব পদুম খুৰাই মানে কয় তামোল পাৰিবলৈ শিকাই দিম মই আৰু মোৰ লগত দুজনী ছোৱালী আছিলোঁ বিৰাট দুষ্ট আছিলোঁ সিহঁত পঢ়াত বহুত চোকা ছোৱালী মই মিডিয়েকাৰ আছিলোঁ বাৰু তামোল গছত উঠি একদম পূৰা উঠি গৈ পেলাই তামোল কটাৰি দি কাটি লৈ আহোঁ তেনেকুৱা দুষ্ট আছিলোঁ আৰু গাঁৱত মানে আমাৰ ব্ৰাহ্মীণ ফেমিলিত আমি ডাঙৰ হৈছোঁ গতিকে আমাৰ ল'ৰা ছোৱালীবিলাক ইমান পথাৰে চথাৰে নাযায় কিন্তু মই আকৌ গৈছিলোঁ মই গাঁৱত আমাৰ নিৰঞ্জন দা পদুম খুৰা দিগেন খুৰা এওঁলোক যেতিয়া মানে পথাৰলৈ যায় মহৰ পিঠত উঠি বুবাই খুৰাৰ লগত মহৰ পিঠিত উঠি গাঁও পথাৰলৈ যাওঁ এইটো চকলাঘাট ফুলনিয়াটি হয় মানে মই শৈশৱটো মানে ইমান ধুনীয়াকৈ এনজয় কৰিছোঁ আৰু স্কুলৰ লাইফত আমি কেনেকুৱা স্কুলত পঢ়িছোঁ আমি স্কুলত পঢ়িছোঁ মানে একদম এইফালেদি শিয়াল সোমাই গ'লে সেইফালে ওলাই দিয়া বস্তা লৈ যোৱা স্কুলত আমি পঢ়িছিলোঁ গান্ধীজী বিদ্যালয় আমি মানে বস্তা নহয় সৰু সৰু কঠ পাই যে কঠ লৈ যাওঁ বহোঁ আৰু স্কুলত মানে কেনেকুৱা আছিলে আমাৰ স্কুলৰ টিফিনবিলাকেও জলফাই শিলিখা এনেকুৱাই আছিলে মই মানে পেঞ্চিল দিওঁ মোক ল'ৰা ছোৱালীবিলাকে জলফাই আৰু শিলিখা বগৰী এইবোৰ সৰুটো মানে ইমান এনজয় কৰিছোঁ মোৰ আপোনালোকলৈ দুখ লাগে কাৰণ আপোনালোকেতো তেনেকুৱা এটা লাইফ চাগে নাই পোৱা পথাৰ ভৈয়ামত পাইছোঁ দেখি যদি আপুনি বহুত সৰু বুলি ভাবিছে মনটো ভাল লগাই দিলে থেংক ইউ কিন্তু অকণমান চুলেগে বয়সটো মই খেতি বাই পোৱা নাই মানে হাল বাই কিন্তু চাপ্লাই দিছোঁ আৰু চপ্লাই লৈ যায় আগতে সেইটো লাইফ কিন্তু বিৰাট মানে বিৰাট ধুনীয়া লাইফ মোৰ এতিয়া বেয়া লাগে মোৰ ছোৱালীজনীলৈ সিহঁতক স্কুলৰ পৰা আহিবলৈ গ'লে গেটৰ মুখৰ পৰা গাড়ীত লৈ আহি পেলাই আকৌ তলাটো মাৰি থ'বা দৰ্জাখন খুলি নিদিবা এই যিটো আবদ্ধ জীৱন এইটো বৰ দুখৰ জীৱন সেইটো বৰ দুখৰ জীৱন আৰু আমি সেইকাৰণে ষ্ট্ৰাগল কৰিব পাৰোঁ আমি মানে খলা বোমা চব দেখি আহিছোঁ সেইকাৰণে আজিকালি যে ল'ৰা ছোৱালী পটককৈ ডিপ্ৰেশ্যনত যায় তাৰমানে বন্ধত ৰাখি ল'ৰা ছোৱালীবিলাকক পৰিস্থিতিবিলাকৰ বুজ ল'ব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালী পটককৈ বেয়া লাগে পটককৈ মানে এতিয়া ইমান নিউক্লিয়াৰ ফেমিলিজ হৈ গ'ল আগতে জইণ্ট ফেমিলি আছিলে বহুত বেছি মানুহ আছিলে অহা যোৱা আছিলে আগতে এই চবতকৈ যথেষ্ট ঘাইটো এই বস্তুটোৱে এই অহাৰ পিছত মানুহখিনি আবদ্ধ হৈ গ'ল এতিয়া মানুহে ক'ৰবাত গ'লেও এনেকে খালি মোবাইলটোকে চাই থাকে নাপাতে আজিকালি মানুহ এইটো হেবিট হৈ গ'ল মানুহৰ আমাৰো হ'ল একজেক্টলি চবৰে হ'ল আমি কথা নাপাতো আগতে মেল হয় একো নহ'লেও আমি যেতিয়া লগ পাওঁ লগৰ বন্ধুখিনি আমি বহুত দেৰি কথা পাতোঁ তেতিয়া মোবাইলটো নাছিলে এই ডেকা চাংবিলাক আছিলে ন আছিলে একজেক্টলি তেতিয়া আমাৰ মাইণ্ডটো ফ্ৰেছ আছিলে আৰু আমাৰ এই ডিপ্ৰেশ্যন বোলা বস্তুটো আমি শুনাও নাছিলোঁ এতিয়া ফেশ্বন টাইপ হৈ গৈছে ইটছ লাইক ADHD হৈ গ'ল বা ডিপ্ৰেশ্যন হৈ গ'ল দিজ আৰ লাইফষ্টাইল বেমাৰ হয় এইটো মানুহৰ ভাইৰেল বেমাৰ নহয় আগতে এই বস্তু ইমান নাম নাছিলে এতিয়া যে ডিপ্ৰেশ্যনৰ কথা কয় পলিটিচিয়ানটো চব প্ৰথমতে ডিপ্ৰেশ্যনত যাব লাগিব ইমান ষ্ট্ৰাগল এভৰি ষ্টেপ ষ্ট্ৰাগল এতিয়া মই ধৰক নিৰ্বাচনত প্ৰচাৰ কৰি আছোঁ মই যদি এইফালে দি গৈছোঁ আকৌ মোৰ অপজিশ্যন পাৰ্টি সেইফালে দি গৈ পেলাই আকৌ খেলি মেলি লগাব এইবিলাক ষ্ট্ৰাগলটো ডেইলি আছে গতিকে ডিপ্ৰেশ্যনটো একচুৱেলি নিজে যদি আপুনি ট্ৰাই কৰে ডিপ্ৰেশ্যনটো অভাৰকাম কৰিব পাৰে আপুনি কলেজত খেলিছিলে নেকি আগতে খেলা মই খুব ভাল তবলা বজাইছিলোঁ খেলা মানে মই পলিটিক্সৰ কথা কৈছোঁ মই মানে এনেই কলেজত নিৰ্বাচনত নহয় স্কুলত হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে মই ধৰক ইউনিয়ন বডিত আছিলোঁ তাৰপিছত বাকী যোনে খেলোৱাটোত মানে মই বিৰাট ভাগীদাৰী আৰু একদম মানে কোনে জিকিব আমি যিটো মানে ইউনিয়ন বডিৰ ছেক্ৰেটাৰী বা প্ৰেচিডেণ্টক লিড কৰিম সি জিকিবই আৰু তাৰমানে আমাৰ কামটো মানে পাৰ্চেল লিখাৰ পৰা ভোট খোজাৰ পৰা সেইখিনি মানে কৰিছোঁ আপোনাৰ মানে আপুনি ভাবে নেকি যে সেই যিখিনি এক্সপিৰিয়েঞ্চখিনি অলপ এইটো পজিশ্যনত দৰকাৰ হয় কাৰণ আমি দেখোঁ এতিয়া বহুত আপোনাৰ মানে নাম নলওঁ মই পটককৈ কোনোবা এক্টৰজনক উঠাই দিলে কোনোবা এজনক উঠাই দিলে সেই যিটো বেকগ্ৰাউণ্ডটো ধৰ মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে বহুত আছে যি মানে কেম্পেইনিং কৰি থাকোঁতে মানুহৰ লগত কথা পাতিব নাজানে কাৰণ কেইদিনমানলৈকে তেওঁলোকে এক্টিং কৰি আছে গান গাই আছিলে কিবা কৰি আছিলে মই কাৰো নাম নাই লোৱা দেই সেই বস্তু দৰকাৰ হয় নি আপোনাৰ মতে অকণমান আপুনি চাওক এতিয়া ধৰক খুব ভাল মানুহ ল'ৰা এজনে যেতিয়া খুব ভাল গান গায় আজি জুবিন গাৰ্গে খুব ভাল গান গায় মানে সৰুৰ পৰাই সেইটো এটা প্ৰেক্টিচত আছে ফটককৈ এতিয়া কোনোবাই ইউটিউব চাইও গান গায় কিন্তু আপুনি সেই বেছটো নাপায় বুজিলেনে এজন মানুহৰ যিটো মানে সৰুৰ পৰা যিটো মানে সাধনা এতিয়া পলিটিক্সত এতিয়া ধৰক আমি MLA মন্ত্ৰী একো হোৱা নাই কিন্তু পলিটিক্সৰ অৰ্গেনাইজিং যিটো স্কিল সেইটো আমি ভালকৈ জানো বুথ লেভেল মণ্ডল লেভেল ব্লক লেভেল ডিষ্ট্ৰিক্ট লেভেল ষ্টেট লেভেল এইটো বস্তু আমি মানে পাৰ কৰি আহিছোঁ এতিয়া ফটককৈ এজন মানুহক আহি পেলাই যেতিয়া দি দিয়া যায় তেওঁ হয়তো জিকিও যায় ৱেভত আৰু জিকি ৱেভত যোৱাৰ পিছত ৱেভটো নাইকিয়া হৈ গ'লে তেওঁ মেনেজ কৰিব নোৱাৰে কাৰণ সৰুৰ পৰা নাই নহয় এইটো বস্তু
সেইটো হয়, সেইটো খুব দৰকাৰ একচুৱেলি, আৰু ছাষ্টেইন কৰিব নোৱাৰে নহয়। এতিয়া আমি ধৰক যিমান কথা শুনো, ছ'চিয়েল মিডিয়াত যিমান ট্ৰল হয়, এইটোতো আপুনি ৰেজিষ্ট কৰিবৰ কাৰণে আপুনি সাংঘাতিক মেণ্টেলি আপোনাৰ প্ৰিপেৰেশ্যন লাগিব। কিছুমান মানুহ পটককৈ আহে, পটককৈ জিকি যায়, কিন্তু আকৌ মানে তেওঁলোকে ভাবিছে মই ইয়াতনো কেলৈ গ'লোঁ, ইমান অপদস্থ হৈছোঁ। আমি এতিয়া অপদস্থটো ভাবোঁ যে আমি যেতিয়া কাৰোবাক কওঁ আমাকতো তাৰ প্ৰতিক্ৰিয়া আহিবই, গতিকে সেইটো আমি টলাৰেঞ্চটো ৰাখোঁ। সেইটো কিন্তু পটককৈ অহা মানুহজনে কিন্তু টলাৰেঞ্চটো নোৱাৰে ৰাখিব, বুজি নাপায়। সেইটো বহুত জৰুৰী। আপোনাৰ এনেই ৱে অফ যিটো কমিউনিকেশ্যন এজন মানে ভোটাৰৰ লগত হয়। আপুনি কেনেকৈ এপ্ৰ'চ কৰে? নে মই একদম সহজভাৱে, মইতো একদম তেনেই দুখীয়া ঘৰৰ ছোৱালী এজনী, মই তবলা বজাই 200-300 টকা ইনকাম কৰি পকেট খৰচ লগাই মোৰ নিজৰ কলেজৰ ফিজ দি পেলাই ডাঙৰ ছোৱালী এজনী আজি গুৱাহাটীত মই নিজে এষ্টাব্লিছ ফেমিলিত বিলং কৰোঁ, মানে এষ্টাব্লিছ মানে ল' মিডল ক্লাছ এষ্টাব্লিছ আৰু এইখিনিলৈ অহাৰ লগে লগে মই মোৰ কানেকশ্যনটো, অভাৱ থকা মানুহগৰাকীৰ যিটো কানেকশ্যন, যে মই এতিয়া বুজি পাওঁ বহু মানুহে কয় যে মহিলাবিলাক অৰুণোদয়ৰ কাৰণে ওলাই গৈছে, লাখপতি বাইদেউৰ কাৰণে ওলাই গৈছে, মহিলাবিলাকে কিবা পাবৰ কাৰণে ওলাই গৈছে। মই জানো কিয় পাবৰ কাৰণে ওলাই গৈছে। মাকজনীয়ে সদায় ভাবে যে ল'ৰাটো স্কুলৰ পৰা অহাৰ পিছত ভাতটো খালে গধূলাটো সি মেগী পেকেট এটা বিচাৰিব পাৰে, কিবা পাওঁ নেকি, মাকজনীয়ে ভাবে সেই কথাটো। মই সেইটো কানেক্ট কৰিব পাৰোঁ তাৰমানে, কাৰণ মই আগতে আমাৰ মাহঁতৰ ক্ষেত্ৰত দেখিছোঁ ভাতৰ অভাৱ পোৱা নাই। 5টা ল'ৰা ছোৱালী দেউতাহঁতে যেতিয়া আমাক মানে ডাঙৰ কৰে, 5টালৈ একেলগে ফ্ৰক 5টা আনিবৰ কাৰণে দেউতাৰ কাৰণে টাফ হৈ যায়। তাৰপিছত কেতিয়াবা দেউতাই কয় 3জনীক এবাৰ দিলোঁ, অহা দেওবাৰে তহঁত 2জনীক দিম দেই। তেতিয়া মাৰ মনত মানে মায়ে কেতিয়াবা এনেকুৱাও কৰে যে 3জনীলৈ অনাটো মায়ে থৈ দিয়ে, নেদেখুৱায়, কাৰণ আকৌ 2জনীয়ে চুলিয়া চুলি লাগিব, একেলগে 5টাক দিব। সেই যিটো মাৰ মনৰ যিটো কানেকশ্যন, মানে মই সেই বস্তুটো ফিল কৰিব পাৰোঁ। সেইকাৰণে মোৰ ধৰক যিকোনো এজন মানুহৰ লগত মানে কানেক্ট কৰিবৰ কাৰণে মই দুখীয়া মানুহৰ দুখটো, আৰু মানুহ এগৰাকী, মই কেতিয়াও এগৰাকী মহিলাই যেতিয়া কেতিয়াবা যে মানুহে যে কয় এই মানুহগৰাকী ইমান স্বভাৱটো ভাল নহয় নেকি, মানুহগৰাকী এইটো নহয় নেকি, কিছুমানৰ স্বভাৱটোৰ কথা মই নকওঁ, কিন্তু এগৰাকী অভাৱী মানুহে কি কাৰণত পৰি পেলাই কেতিয়াবা কম্প্ৰমাইজ কৰিবলগীয়া হয়, মই সেইটো কিন্তু বুজি পাওঁ। কাৰণ মাতৃগৰাকীয়ে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে বহু কথা চিন্তা কৰিবলগীয়া হয়। মই সেইটো কানেক্ট কৰিব পাৰোঁ। ভোটাৰৰ ওচৰত গ'লেও মই মানুহগৰাকীক বুজি পাওঁ। এতিয়া মই যেতিয়া কওঁ বাইদেউ এইবাৰ ইমান বস্তুৰ দাম বাঢ়িছে, ল'ৰা ছোৱালীৰ চাকৰি নাই, স্কুল বন্ধ হৈছে, ভয় ভীতি ৰাজনীতি হৈছে, বাইদেউ এইবাৰ কিন্তু ভোটটো আমাক দিব দেই, মানুহগৰাকীয়ে অকণমান পিছলৈ যাই পেলাই কয় বাইদেউ দিম বুলিতো ভাবিছোঁৱেই, কিন্তু আঁচনিটো যে কাটি দিব। সেইটো কেনেকৈ গম পাব চৰকাৰে? সেইটো কথা তেওঁলোকক মানে মাজে মাজে ফোন কৰি পেলাই কয় আমাক কিন্তু ভোট নিদিলে আঁচনি কাটি দিম। তেনেকুৱা হয়নে? নহয়, তেনেকুৱা ভোটটো এতিয়া কাক দিব কোনেও গম নাপায়, কিন্তু তেওঁলোকক এটা পলিটিক্স ইজ মাইণ্ড গেম, হু প্লেইড ৱেল ইজ দ্য উইনাৰ। এইটো যে মাইণ্ড গেম এটা খেলি দিছে নহয়, ফোন কৰি পেলাই কৈছে আপোনালোকে আমাক ভোট দিয়ক নহ'লে আঁচনি কাটি দিম। সেই মানুহগৰাকী মোৰ প্ৰতি বিৰাট ভাল ভাৱ আছে, কয় বাইদেউ আপোনাক টিভিত দেখি থাকোঁ নহয়, আপুনি প্ৰতিবাদ হ'লে যায়, ক'ৰবাত শিলশাকুত বুলডোজাৰ লাগিলে যায়, ক'ৰবাত ৰাতি জুই লাগিলে যায়, আপোনাক খুব ভাল লাগে, কিন্তু বাইদেউ আপোনাক যদি ভোট দিলে আমাৰ আঁচনিটো কাটি যায়। মই এতিয়া বুজাইছোঁ মানুহক যে আঁচনি আপোনালোকক নাকাটে, ভোট ক'ত দিয়ে গম নাপায়। সেই বস্তুখিনি মানুহৰ মাজত যিটো মানে সেইখিনি মোক মানে গ্ৰাউণ্ড লেভেলৰ পৰা চেঞ্জেছ লাগিব, গ্ৰাউণ্ড লেভেলৰ পৰা চেঞ্জেছ লাগিব। কাৰণ মই যিহেতু আমি এতিয়া লাহেকৈ পলিটিক্সৰ কথা ষ্টাৰ্ট কৰিলোঁ, মই আকৌ ক'ব বিচাৰিছোঁ, কাৰণ যেতিয়ালৈকে কংগ্ৰেছ ৰুলত আছিলে মই কোৱা নাই যে বহুত একদম বেলেগ ধৰণৰ চেঞ্জেছ আনি কৰিছে, কিন্তু ধুনীয়াকৈ কাম কৰি আছে, চলিও আছে। এনেকুৱা নহয় যে কালি পৰহিয়ে ডেভেলপমেণ্ট বা কাম ষ্টাৰ্ট হৈছে, এইটো আগৰ পৰা চলি আছে। দিছ ইজ প্ৰচেছ, এইটো হৈয়ে থাকিব। কংগ্ৰেছ হওক, বিজেপি হওক, এজিপি হওক, যি দল নাহওক, প্ৰগ্ৰেছটো হৈয়ে থাকিব। কিন্তু কথাটো হৈছে যে আপোনালোকক যদি মই সোধোঁ এনেকুৱা আপোনাৰ মতে ক'ত কি এনেকুৱা ভুল হৈ গ'ল য'ত আপোনালোক একেবাৰে মানে এনেকুৱা এটা অৱস্থাত আহি খাৰা কৰাই দিলে এতিয়া, য'ত মানে একদম আকৌ গ্ৰাউণ্ড লেভেলৰ পৰা ষ্টাৰ্ট কৰিবলগীয়া হৈছে? নহ'ল, আপোনাৰ কংগ্ৰেছৰো ভুল হৈছে, যিটো কাৰণে কংগ্ৰেছক মানুহে ধৰক 15 বছৰ একেলগে তৰুণ গগৈ ডাঙৰীয়া থকাৰ পিছত আঁচনি আমাৰো দিছিলে, তাৰপিছতো মানুহে এণ্টি ইনকামবেঞ্চি হৈ যায়। এণ্টি ইনকামবেঞ্চিটো কেনেকৈ আহে? ধৰক তৰুণ গগৈ ডাঙৰীয়াৰ কিন্তু অপ্ৰতিৰোধ নন কৰাপ্ট এজন চিফ মিনিষ্টাৰ। তেওঁ কোটাৰীটোত যিবিলাক কিছুমান মানুহ আছিলে, এতিয়া নাই, এতিয়া বৰ্তমান নাই, তেওঁ যিবিলাক মানুহক বিশ্বাসত লৈছিলে সেই মানুহবিলাকে একচুৱেলি তেওঁ গম নোপোৱাকৈ বহুত দলটো অনিষ্ট কৰিলে। মই নেশ্যনেল প্ৰেক্ষাপটত কোৱা নাই, মই ষ্টেট প্ৰেক্ষাপটত কৈছোঁ। তেনেকৈ কংগ্ৰেছৰ কিছুমান ধৰক কৰাপ্ট মানুহে বহু কৰাপ্ট কৰি দিলে, সেইবিলাকৰ ধৰক মানে ৰিচেক নকৰি পেলাই সেই মানুহবিলাকক বাৰেপতি আকৌ প্ৰমোট কৰা হ'ল। ৰাইজৰ মনত এনেকুৱা হ'ল ধনী হৈ গৈ আছে, দুখীয়া মানুহখিনি অলপ এনেকুৱা হ'ল, গতিকে ৰাইজে বদলালে। কিন্তু বদলাই পেলাই মানুহে নৰেন্দ্ৰ মোদী চৰকাৰক আনিলে। নৰেন্দ্ৰ মোদী চৰকাৰক ময়ো ভোট দিছোঁ প্ৰথমবাৰত। তেওঁ কৈছিলে 2 কোটিকে চাকৰি দিব, जो 70 साल कांग्रेस ने नहीं कर पाया हम 7 महीना दीजिए सेवा करेंगे।
जो नहीं कर पाया हम करके दिखाएंगे তেতিয়া আমি ভাবিলোঁ বেজীটোৰ পৰা হেলিকপ্টাৰখনৰ পৰা ৰেডিঅ'টোৰ পৰা ফেনখনৰ পৰা এভৰি আপোনাৰ 100ত 100 আমি যি ফেচিলিটিজ পাই আছোঁ এই গোটেই নেশ্যন বিল্ডিং কনচেপ্ট ৱাজ বিল্ড বাই কংগ্ৰেছ তাৰপিছত ভাবিলোঁ ইয়াতকৈওতো পৰিৱৰ্তন আনিব ইয়াতকৈ পৰিৱৰ্তন আহিলেতো কিয় নিদিম আমিতো এৰোপ্লেনলৈকে পাইছোঁ ট্ৰেইন এৰোপ্লেন জেট চব পাইছোঁ তাৰপিছতো যদি আৰু ইয়াতকৈ পৰিৱৰ্তন দিয়ে কাক পৰিৱৰ্তন নালাগে এক্সেক্টলি 2 কোটিকে চাকৰি দিব 15 লাখকে কলাধন ঘূৰাই হাতে হাতে ভৰাই দিব তাৰপিছতে আপোনাৰ 16 মেত বিদেশী যাব এতিয়া কা আনিলে এতিয়া আমি ভাবিলোঁ যে এনেকুৱা পৰিৱৰ্তন গোটেই অখণ্ড ভাৰত বনাব সকলোৰে মাজত এনেকুৱা পৰিস্থিতি হ'ব ডিমনিটাইজেশ্যন কৰি দি পেলাই কলাধন নাইকিয়া কৰি দিব এক্সট্ৰিমিষ্টৰ কোনো পুলৱামা কথা ইয়াৰ ভিতৰত আপোনালোকে চবেই জানিব আহি যাব এক্সট্ৰিমিষ্ট নাইকিয়া হৈ যাব এনেকুৱা বহু কথা দেখি পেলাই আমি চবেই ক'লোঁ ভোট দিয়া আৰু কোনে নাভাবে যে 2 কোটিকে চাকৰি দিলে কিন্তু আজি তাৰিখত 42% যুৱ প্ৰজন্মৰ হাতত চাকৰি নাই চবতছে দুৰ্ভাগ্যজনক কথা পাব্লিক ছেক্টৰ ইউনিট একদম জৱাহৰলাল নেহৰুৰ দিনৰ পৰা অটল বিহাৰী বাজপেয়ী দিনৰ পৰা একদম মনমোহন সিং ডাঙৰীয়ালৈকে পাব্লিক ছেক্টৰ ইউনিটবিলাক এষ্টাব্লিছ কৰা হৈছিলে এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰৰ দিনত এটাও পাব্লিক ছেক্টৰ ইউনিট তেওঁ প্ৰমোট নকৰিলে বৰংচ তেওঁ কি কৰিলে প্ৰাইভেটাইজেশ্যন আমাৰ দিনতো হৈছে কিন্তু এনেকুৱা বাল্কত হোৱা নাই তাৰমানে DRDO ইছৰ' নিচিনা জেগাত প্ৰাইভেট পাৰ্টিক তাত ইনভলভ হ'বলৈ দিয়া নাই কিন্তু এতিয়া গোটেইবিলাক BSNL পৰা আদি কৰি গোটেই কামবিলাক প্ৰাইভেট কৰি দিলে আজি ৰেলৱে এয়াৰপৰ্ট আপুনি আমাৰ গুৱাহাটী এয়াৰপৰ্টটো দূৰলৈ আমি নাযাওঁ আমি চব অসমৰ কথা পাতিম আজি 1400 কোটি টকা প্ৰফিটত থকা গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো কাকো কনচেণ্ট নিদিয়াকৈ কাৰো কনচেণ্ট নোলাকে আদানীক দি দিলে এতিয়া এয়াৰপৰ্টত আগতে আমি গ'লে 10জন মানুহ সোমাই যাওঁ আমাৰ এয়াৰপৰ্ট ন গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো আমাৰ এয়াৰপৰ্ট এতিয়া আমি সোমাবলৈ গ'লে একদম পূৰা হিন্দী কৈ পেলাই মেডাম अभी अलाउ नहीं है 2% का अलाउ है ये अदानी एयरपोर्ट है তেতিয়া আমাৰ দুখ লাগে যে আমাৰ কৰকাতলৰ পইচাৰে বনি থকা এয়াৰপৰ্টটোত এতিয়া আদানী মানুহে কণ্ট্ৰল কৰে মানুহকেইটাও আমাৰ নহয় তাকো বেলেগ ৰাজ্যৰ পৰা আহিছে হয় আমাৰ ল'ৰা ছোৱালীও গৈ কেৰেলাত কাম কৰিছে আমাৰ ল'ৰা ছোৱালীও গৈ US-ত কাম কৰিছে কিন্তু মই কোনটো কথা কৈছোঁ যে আমাৰ ইয়াত ইমানখিনি ল'ৰা থকাৰ পিছতো আমাৰ ল'ৰা ছোৱালীয়ে চকীদাৰ কৰে পিয়ন কৰে আৰু গোটেই বাহিৰৰ ল'ৰা ছোৱালীবিলাকে ইয়াত ফাৰ্ষ্ট গ্ৰেড ছেকেণ্ড গ্ৰেড থাৰ্ড গ্ৰেডলৈকে বাহিৰৰ মানুহক ৰিক্ৰুইট কৰে আমাৰ ল'ৰা ছোৱালীয়ে চকীদাৰ পিয়ন ড্ৰাইভাৰৰ কাম কৰে এইটো দুৰ্ভাগ্যজনক কথা হয়নে নহয় এই কথাবিলাক মই চিন্তা কৰোঁ কেতিয়াবা বেকত একোৱে ৰিজন নাই নে আছে এনেই দি দিছে নহয় ৰিজনটো শুনক ৰিজনটো প্ৰাইভেটাইজেশ্যন কেতিয়াবা লাগে কিছুমান গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট এনেকুৱা হৈছে তেওঁলোকে চাকৰিটো হৈ যোৱাৰ লগে লগে মই আপোনাক বেলেগ এটা কথা কওঁ যাওক জাগিৰোড পেপাৰ মিলটো জাগিৰোডৰ পেপাৰ মিলৰ যিটো পেপাৰ প্ৰডাক্ট হৈছিলে এইটো গোটেই ভাৰতবৰ্ষৰ ভিতৰত মানে একদম ফাইন কোৱালিটি পেপাৰ আছিলে এই পেপাৰটোক বাহিৰৰ পেপাৰবিলাকে বিট কৰিব নোৱাৰাৰ কাৰণে আমাৰ ইয়াতে এটা নেক্সাছ সোমাই আমাৰ ইয়াৰ পেপাৰটো নাইকিয়া কৰি দিলে এক ৰাতিৰ ভিতৰত অ'কে এইটো মই গম পোৱা নাছিলোঁ নাই আপোনালোকে ভালকৈ চাব গোটেই মই কিন্তু একদম ডাটাবেছ কথা কওঁ মই চৰকাৰক সমালোচনা কৰিব লাগে কাৰণে মই কেতিয়াও সমালোচনা নকৰোঁ আজি মই আৰু এটা কথা আপোনাক কওঁ ধৰক মই ইয়াৰ মাজতে কৈ গৈছোঁ এইটো যুৱ প্ৰজন্মই জানা খুব দৰকাৰ মই গুৱাহাটীৰ কথা কৈছোঁ গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা এতিয়া যদি বৰষুণ দিয়ে মই আপোনাৰ তাৰপৰা ওলাই যাব নোৱাৰোঁ আৰু একজাক্ট বৰষুণ যদি আধা ঘণ্টা দিয়ে চৰকাৰে কি কৰিলে ছুপাৰ চাকাৰবিলাক কিনিলে ছুপাৰ চাকাৰ দি কি কৰিব পানীটো চাক কৰিব কৰি ক'ৰবাত ড্ৰেইন এটাত পেলাই দিব কিন্তু সেইটোতো আমাৰ পাৰ্মানেণ্ট চলিউশ্যন নহয় পাৰ্মানেণ্ট চলিউশ্যনটো কি চাইণ্টিফিকেলি আমাৰ গোটেই মানে ভৰলুখন খনন কৰি ইয়াৰ পৰা পানীটো চাইণ্টিফিকেলি ড্ৰেইন কৰি নি তাত পেলাই দিলে আৰু যিবিলাক ৱাটাৰ বডি কণ্টেণ্ট আমাৰ ইয়াত আছে দীপৰ বিল খনাজান বুন্দাজান শিলসাকুৰ এইবিলাকতো মেইনটেইন হোৱা নাই চৰকাৰী পক্ষই যেতিয়া মাটি লৈছে তেতিয়া তেওঁলোকে কয় যে জলাশয় তেনেকৈ থাকিলেও একো অসুবিধা নাই আমাৰ খিলঞ্জীয়া মানুহে যদি তাত গৈ পেলাই বহিছে তেতিয়া কয় যে ৱাটাৰ বডি কণ্টেণ্টবিলাক এওঁলোকে দখল কৰিছে কিন্তু আপুনি চাইণ্টিফিকেলি পানীটো যেতিয়া ওলাই যাব তেতিয়াহে আপোনাৰ কাম হ'ব ছুপাৰ চাকাৰ কিনিছে মানে কোম্পানীক প্ৰমোট কৰিছে ছেকেণ্ড মই আপোনাক কথাটো কওঁ গ্ৰীণ বাছ আহিলে গ্ৰীণ বাছ অহা এটা সুবিধা নাই ডেভেলপমেণ্ট কাক নালাগে আমিতো মেট্ৰ' ট্ৰেইনৰ কথা ভাবি আছিলোঁ নহ'ল বাৰু এতিয়া গ্ৰীণ বাছ থেকে আহিলে হোৱাইট বাছ যে চিটি বাছবিলাকৰ 200 চিটি বাছ গুৱাহাটীত চলি আছে তেওঁলোকেতো লোনত লৈছে গাড়ীবিলাক EMI 50,000 to 60,000 EMI দিব লাগে এই হোৱাইট বাছবিলাকৰ মালিকে কি কৰিব মই যদি চিফ মিনিষ্টাৰ হ'লোহেঁতেন মই ভাবিলোহেঁতেন যে গ্ৰীণ বাছ যেতিয়া আহিব হোৱাইট বাছৰ মালিকখিনিকো আমি এটা চান্স দিব লাগিব এতিয়া 200 চিটি বাছৰ মালিকে প্ৰায় হতাশাত ডেইলি দিন কটাবলগীয়া অৱস্থা হৈছে মোক কয় বাইদেউ আমি ছুইচাইড কৰিব লাগিব
আমি EMI ক'ৰ পৰা দিম আৰু যেতিয়া ডাঙৰ ডাঙৰ সভা পাতে গ্ৰীণ বাছবিলাকতো ইমান অলপ ডাঙৰ হয় সেইবোৰ বাছ ৰিকুইজিশ্যন নকৰে এই হোৱাইট বাছবিলাক ৰিকুইজিশ্যন কৰি পেলাই লৈ গৈ মানুহ কঢ়িয়াই বিল নিদিয়ে এই ষ্টৰিবোৰ জনসাধাৰণৰ ওচৰত কিয় নাপায়গৈ আমি কৈ থাকোঁ আমাৰ কথাবিলাক বজাব নিদিয়ে নহয় আমি যেতিয়া কথাত কওঁ বজাবলৈ নিদিয়ে ক'ত বজাবলৈ নিদিয়ে এই যিবিলাক ডাঙৰ ডাঙৰ চেনেল আছে মালিক আমাৰ 1 নম্বৰৰ মানুহজনে ডাইৰেক্ট কৈ দিয়ে এইবিলাক কথা নবজাবি চেনেল বন্ধ কৰি দিম ল'ৰাবিলাকে যেতিয়া সোধে কয় তোৰ মালিকক লগাই চাকৰি খাই দিম আপোনালোকে নুখুলে নেকি আমাৰ পইচা নাই ইমান আমি সেইকাৰণে ফেচবুক লাইভ দিওঁ কথাবিলাক কৈ থাকোঁ মই বাইদেউ কিনে কথা এটা সুধো হা আপুনি বেয়া নাপাব কিন্তু নাপাওঁ একদম নাপাওঁ মই এই myneta.com বুলি এটা আছে এইটো কাৰ হয় গভৰ্ণমেণ্টৰ হয় নে এনেই কোনোবাই খুলিছে বাৰু মানে মই প্ৰথম যেতিয়া আপোনাৰ চাইছোঁ হয় চাইটটো এতিয়া ধৰি লওক আপোনাৰ হেৰি থাকে ন বেংকত যেতিয়া লোন ল'বলৈ যাওঁ চিভিল স্ক'ৰ থাকে ন তাত ক্ৰিমিনেল স্ক'ৰখন আছে ঠিক আছে বাকী চবৰে গ্ৰীণ আপোনাৰ একদম ৰেডত আছে গৈ যে কি বুলি আছে তাত 3টা নে কিমান কেছ লাগি আছে বোলে তাৰ পৰা সেই কেছটো একদম মানুহে জনা ভাল মই তাৰমানে কা আন্দোলনৰ সময়ত যোগীঘোপাত এখন মিটিঙত কৈছিলোঁ অমিত শ্বাহে কৈছিলে চব কংগ্ৰেছ কা ডকাইত হে মই তেতিয়া কৈছিলোঁ বোলে अगर डकैत कांग्रेस का है तो सबसे पहले डकैत तो उसको ही डकैत बोलना चाहिए 11টা কেছ মোৰ ওপৰত দি দিলে 11টা কেছ দি দিলে সেইকাৰণে ৰঙা আহে 11টা কেছ বিজেপিৰ একদম মানুহবিলাকে গৈ ইখন থানাত দিছে সিখন থানাত দিছে সিখন থানাত দিছে কিন্তু কেছটো মোৰ ৰেজিষ্টাৰ নহ'ল কাৰণে কেছৰ কোনো এদিনো পুলিচে নামাতিলেও নগ'লোঁ কিন্তু এতিয়া বিজেপিয়ে সেইটো কৰি থৈ পেলাই myneta.comত এইটো মানে দি থৈ দিয়ে আৰু এইটো মানে কিন্তু গভৰ্ণমেণ্টৰ হয় নি এইটো মই নাজানিছিলোঁ মই আজি হয় এইটো মানে একদম পুৰা 11টা কেছ মোৰ ওপৰত দি থৈছিলে আপোনাৰ তাত 3টা বুলি দিয়া আছে নাই দিছিলে 11টা কিন্তু বাকী অচি বিলাকে ক'লে তোৰ আৰু মানে কি আৰু মিটিঙত লেকচাৰ দিয়ে এইটো কথা এটা কি ৰেজিষ্টাৰ কৰিব এটাও কেছ ৰেজিষ্টাৰ নহ'ল মই গোটেই থানাবিলাক ঘূৰিলোঁ এডভোকেট লগাই কেছবিলাক আনিলোঁ তাৰপিছত ক'লে যে আমাৰতো কোনো ৰেজিষ্টাৰে নহ'ল আৰু এইটো কেছত আপোনালোকে মাথা মাৰিব নালাগে কিন্তু সেইটোত দি থৈ দিছে তাৰমানে কিন্তু আপোনাৰ ৰঙাডাল ইমান ওপৰত আছে মই স্কুলত মাদ্ৰাছাৰে কৰিছে নেকি ক'ৰবাত সেইটো মিটিঙত কোৱা ভাষণটো সেইটোকে একদম ক্ৰিমিনেল কেছ এটা মানহানি বুলি আছে বাৰু কিবা এটা সেইটোৱে মানে মই লগাইছে চাগে সেইটোৱে লগাই দিছে আৰু তাৰমানে 11টা কেছ ধাৰা যি পাইছে দি দিছে আৰু বাকী মোৰ কোনো কেছ আজিলৈকে নাই গতিকে সেইটো কেছ মানে তেওঁলোকে দি থৈছে আৰু মই সুধো নে নতো ভাবি আছো মানে নাই সোধাটো সোধাটো ভাল আছে কেনেবাই সঁচাকে হয় মোৰ দিগদাৰ আছে ন মোৰ তই এইটো সুধিলি বাহিৰত ওলা এনে বাইদেউৰ ধৰি লওক মহিলা হিচাপে আপোনাৰ ইয়াত কাম কৰি কেনেকুৱা লাগে এই ৰাজনৈতিক ফিল্ডখনত মানে ছাপৰ্টটো কেনেকুৱা হয় মই এটা ডাটা চাইছিলোঁ আপোনাৰ 2019ত নেকি অকল 14% ওমেন লিগ হৈছে গোটেই ইণ্ডিয়াত চাওক মহিলা একচুৱেলি পলিটিক্সত বুলিয়ে নহয় প্ৰত্যাহ্বান মহিলাও আছে পুৰুষৰো আছে মহিলা একচুৱেলি বিউটি ছফ্ট ক'লা বগা শকতখিনৰ লগত কথা নাই মহিলা বুলি ক'লে এটা বিউটি আৰু এটা ছফ্ট হয় গতিকে টাৰ্গেটটো কেতিয়াবা ছফ্ট টাৰ্গেট হৈ যায় কিন্তু সেনেকুৱা প্ৰত্যাহ্বান পুৰুষসকলো আছে আপোনালোকৰ লাইফত প্ৰত্যাহ্বান নাই নেকি প্ৰত্যাহ্বান চবতে আছে এতিয়া ধৰক গৌৰৱ গগৈৰ লগতো প্ৰত্যাহ্বান নাই নেকি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যাহ্বানজনী সৰ্বানন্দ সোণোৱাল নহয় তেনেকুৱা থাকে গতিকে আপুনি এইটো লৈ পেলাই গৈ থকাটো সেইটোৱে লাইফ মানে কৃষ্ণ অৰ্জুনৰ মানে ইমান বন্ধু হোৱাৰ পিছতো যেতিয়া মহাভাৰতৰ যুদ্ধত গৈছে তেওঁ অৰ্জুনে কৈছে যে মোৰ নিজৰ মানুহবিলাকৰ লগত যুদ্ধ কৰিব দিছা সখা এইটোতো অন্যায় কৰিছা মই কেনেকৈ মোৰ নিজৰ মানুহবিলাকৰ লগত ধনু ধৰিম তেতিয়া কৈছে লাইফ ইজ ষ্ট্ৰাগল ইউ হেভ টু ফাইট জীৱনটো ষ্ট্ৰাগল মই তোমাক খালি দেখুৱামে ক'ত তীৰ মাৰিব লাগিব তীৰ কিন্তু তুমি মাৰিব লাগিব গতিকে প্ৰত্যাহ্বান আছে মহিলাৰ বুলি মই নকওঁ প্ৰত্যেকজন মানুহ আজি আমাৰ যে সভাপতি ভূপেন বৰা ডাঙৰীয়া তেখেতৰো প্ৰত্যাহ্বান আছে পলিটিক্সত থাকিব ইজনক ঠেলা মাৰি সিজন যোৱা তাৰ মাজত আপুনি গৈ থাকিব পৰাটোৱে সেইটো মানে আপোনাৰ কোৱালিটি আৰু এটা কথা মই এইখিনিতে সুধো ইটছ এবাউট দ্য চেঞ্জিং দ্য পাৰ্টিজ ঠিক আছে যিমানটো আমি শুনিছিলোঁ প্ৰথম আপুনি বিজেপিতে আছিলে তাৰপিছত আপুনি কংগ্ৰেছত আহিছোঁ এতিয়া এনেকুৱাও হৈছে যে কংগ্ৰেছত আজি এসপ্তাহ 10 দিন আগলৈ কথা পতা একদম যিয়ে মানে আমাৰ মানুহ যি চিনাকি মোৰ চিনাকি চবৰ লগতে হয় কাৰণ মই এই পলিটিকেল মোৰ কোনো হেৰি নাই মই নকওঁ বাট পইণ্ট ইজ তেওঁলোকে যেতিয়া কৈছে এইবাৰ নিৰ্বাচনী বেলেগ হ'ব লাগিব এবাৰ ঢৌ বেলেগ হ'ব আমি বহুত চেষ্টা কৰিছোঁ আমুক তামুক কেইদিনমান পিছত জইন কৰি দিলে বিজেপি দুৰ্ভাগ্যজনক সেইটো কথা চ' সেইটো মানে কি মানে চাওক এতিয়া কাকো ৰাখিব নোৱাৰে আপুনি জোৰ কৰি এটা জেগাত ইটছ লাইক ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি কনষ্টিটিউশ্যনে কৈছে আমাক ৰাইট দিছে ফ্ৰীডম চ' সেইটো ৰাইটৰ হিচাপত যদি আপোনালোককো মানে চেঞ্জ কৰি দিয়ে 2-3টা অপশ্যনছ থাকিব হয়তো পইচা নহ'লে ভাল পজিশ্যন বাট পজিশ্যনৰ পইচাটোৰ কাৰণে যদি ভাবিয়ে থাকিলে হয়
এছাম মানুহে অকল সেইটো লৈয়ে পলিটিক্স কৰি থাকে আৰু সেইটো য'তেই কৰক যেনেকৈ যাওক সেইটো মই নাভাবোঁ হি ইজ এ গুড পলিটিচিয়ান আৰু এজন পলিটিচিয়ান যিয়ে একো নোহোৱাকৈ লাগি আছে বাট হি ইজ ট্ৰু টু হিজ অ'ন প্ৰফেশ্যন হি ইজ ট্ৰু টু হিজ অ'ন পাৰ্টি বা তেওঁৰ যিখিনি মটিভ আছে সেইখিনি লৈ পেলাই বহুত সঁচা চ' সেই বস্তুটো আপুনি কি ক'ব বিচাৰিব যেতিয়া মানুহখিনি আপোনাৰ এনেকৈ চেঞ্জ প্ৰশ্নটো হৈ মোৰ যায় ইমান ভাল লাগিলে মই কিন্তু ব্যতিক্ৰম মই চাওক চৰকাৰ থাকোঁতে বিজেপি এৰি আহিছোঁ দেই মোৰ বস্তু পাবৰ কাৰণে কিবা পাৱাৰ পাবৰ কাৰণে মই পলিটিক্স আৰম্ভণিৰ পৰাই নাই কৰা মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপিলৈ নিয়াৰ ক্ষেত্ৰত মোৰ এটা সাংঘাতিক ইম্পৰ্টেণ্ট ৰোল আছে গোটেই মিটিংবিলাক মোৰ ঘৰত হৈছে অন কেমেৰা কৈ আছোঁ দেই গতিকে গোটেই মিটিংবিলাক মোৰ ঘৰত হৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মোৰ এটা সাংঘাতিক ৰাজনৈতিক সম্পৰ্ক আছিলে ৰাজনৈতিক সম্পৰ্ক কিন্তু মই যেতিয়া বিজেপি এৰিছোঁ চৰকাৰ থকাৰ দিনত এৰিছোঁ কা আন্দোলনৰ পিছত মই বিজেপি এৰিছোঁ আৰু মই আপোচ নাই কৰা আৰু মই ভাবোঁ যে মানে পইচা কেইটামানৰ কাৰণে ক্ষমতাৰ কাৰণে আপোচ কৰাতকৈ আপুনি যদি আপোচ নকৰাকৈ যদি এটা ইছ্যুত নৈতিকতাৰে লাগি থাকিব পৰা তাতকৈ আপোনাৰ এজন মন্ত্ৰীতকৈ বহুত ওপৰত মই আজিৰ তাৰিখত মই আপোনাক এটা কথা ক'ব বিচাৰোঁ এইটো মোৰ অহংকাৰ নহয় দেই স্বাভিমান 126টা সমষ্টিত মই MLA মন্ত্ৰী একো নোহোৱাকৈ মই উইদিন 10-15 মিনিটছত 200 মানুহ গোটাই দিব পাৰোঁ 126টা সমষ্টি মই জিকিম নিজিকিম ৰাইজে ভোট দিব নিদিব সিদ্ধান্ত ৰাইজৰ সেইটো এটা বেলেগ অংক কিন্তু মই 126টা সমষ্টিৰ জকাই চুকত গ'লেও যিকোনো এখন গাঁৱত গ'লেও মীৰা বৰঠাকুৰ বুলি ক'লে মোৰ 10জন মৰম কৰা মানুহ আছে সেইটো মই কেপিটেল বুলি ভাবোঁ মোক এগাল টকা মই কেনেকৈ মৰিব বিচাৰোঁ জানে মানুহ ইনকাম কৰিছে মোৰ কেপিটেলটো মানুহ আৰু মই কেনেকৈ মৰিব বিচাৰোঁ যে অ'ত মাটি ত'ত হোটেল ত'ত শ্বপিং মল তেনেকৈ মৰিব নিবিচাৰোঁ মই মৰা দিনাখন যাতে অজান্তিকৰ মানুহকেইজনেও ভাবে যে আমাৰ লগত ইণ্টাৰভিউ কৰা বাইদেউজনী আজি মৰিলে মনত যাতে 1 ছেকেণ্ডৰ কাৰণে আপোনাৰ দুখ লাগে যে মানুহ আজিকালিতো আমি ডেড বডি চাব গ'লে আমাৰ একো নালাগে নহয় ইমান আমি মেকানিকেল হৈ গ'লোঁ মানুহ এজন আমি মইতো গৈ গাও নুধোঁ আজি একেলি আহি পেলাই মানে এইটো তাতে চালোঁ চাই আকৌ বেলেগ এটা প্ৰগ্ৰেমত গুচি গ'লোঁ আগতে আমাৰ তেনেকুৱা আছিলে মৰা মানুহ এজন চাব গ'লে মনটো বেয়া লাগে আহি গাটো নুধুলে বিৰাট যেন গাটো ঘৰত সোমাবই নিদিয়ে এতিয়া মানে আমি চাইক'লজিকেলি আমি এনেকুৱা এটা হৈ গ'ল বোলে যান্ত্ৰিকতা এইবিলাক কিন্তু মই মানে সদায় মই এটা কথা ভাবোঁ একদম মই সদায় ভগৱানক এটা কথা মই মানে ভাবোঁ যে মোক ধনী হৈ মৰিবলৈ নিদিবা যাতে মই আপোচবিহীন চহকী মানুহজনী হৈ মৰিবলৈ দিয়া টকা থকা ধনী মানুহজনী হৈ নমৰোঁ আপোচবিহীন চহকী এজনী মীৰা বৰঠাকুৰ হিচাপে মই মৰিব বিচাৰোঁ আৰু একে জেনেৰেল মানুহৰ কুৱেশ্যন চোৱা আমাৰ নিচিনা হয় বিজেপি যেতিয়া প্ৰথম অটল বিহাৰী বাজপেয়ী চৰকাৰৰ কথা পতা নাই তেখেতক মই বহুত শ্ৰদ্ধা কৰোঁ মোৰ বহুত ফেভাৰিট পলিটিচিয়ান ময়ো কৰোঁ শ্ৰদ্ধা চ' মই ৰিচেণ্ট কৈছোঁ যিটো ঢৌ আহিলে আব কি বাৰ মোদী চৰকাৰ যেতিয়া ঢৌটো আহিলে তাৰ আগতে যিসকল থলুৱাভাৱে বিজেপিত লাগি আছিলে এজনো নাই যে এতিয়া এতিয়া সেই আগৰ বিজেপি নাই মই মানে পাৰ্টিতে নাই যে মানে থাকিলেও নাই মানে পাৱাৰ নাই কিয় চাওক আপোনাক মই এটা কথা কৈছোঁ আপুনি বাকী ইয়াত থকা 2 নম্বৰ লিষ্টত থকা 1 নম্বৰ লিষ্টত থকা মানুহবিলাকৰ কথা বাদেই দিয়ক এইবাৰ যদি আপুনি ভালকৈ খবৰ কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই টিকেট লওঁতে বহুত চেলেঞ্জৰ সন্মুখীন হ'বলগীয়া হৈছে দিছ ইজ এতিয়াৰ বিজেপি অ'কে তেতিয়াহ'লে অসমত এতিয়া ষ্ট্ৰং কোন হয় বিজেপি নে তেখেতসকল নহয় এতিয়া ষ্ট্ৰং বিজেপি নহয় তেওঁলোকে বিজেপিৰ কাৰণে ভোট কটীয়া বিচাৰিছে তেওঁ কৈছে অব কিবা মোদী চৰকাৰ মোদী ব্ৰেণ্ডিঙত চলি আছে যেনেকৈ জিঅ' যেনেকৈ আম্বানী চলিছে কৈলাশ ষ্টীল এই গোটেইবিলাক যেনেকৈ আদানী চলিছে এয়াৰপৰ্ট এতিয়া পলিটিক্সটো মোদী ভাৰ্চেছ পলিটিক্স চলিছে এতিয়া ক'ত পদুম ফুলত ভোট দিয়ক বুলি কেতিয়া কোৱা শুনিছে নেকি আপোনালোকে এতিয়াতো নাই এতিয়া কৈছে মোদীক ভোট দিয়ক ইণ্টাৰেষ্টিং এই বস্তুটো কিন্তু মই কেতিয়াও দেখা নাছিলোঁ শুনা নাছিলোঁ আগতে যেতিয়া প্ৰচাৰ চলে বা ঘৰে ঘৰে যেতিয়া আমাৰ আহিছিলে মনাৰপুৰ যেতিয়া আছিলোঁ তেতিয়া AGP বহুত চলিছে বহুত আমাৰ অসমীয়া মানুহখিনি এটা বেলেগ এটা চেণ্টিমেণ্ট আছিলে AGP লৈ পেলাই মোৰ এতিয়াও মনত আছে আমাৰ খুৰী বৰমাহঁতে কয় হাতীটো পেটটো দেখি ইমান বেয়া লাগে তাতে দি দিওঁ মৰম লাগে মানে মৰম এটা সোমাই আছে অসমীয়া দল এতিয়াও যে মই যে কেম্পেইন কৰিছোঁ মই কৈছোঁ বাইদেউ কংগ্ৰেছত ভোট দিব দেই হাতত ভোট দিব মই বহু জেগাত 80% জেগাত মীৰা বৰঠাকুৰ বুলি কোৱাই নাই বাইদেউ আপোনাক চিনি পাওঁ মই চাব দেই বাইদেউ এইবাৰ হাতত ভোট দিব দেই তেনে আমি কংগ্ৰেছক প্ৰমোশ্যনটো কৰিছোঁ কাৰণ দলৰ পতাকাখন আজি তাৰিখত কংগ্ৰেছৰ হাৰা জিকা অংকটো 6 লাখৰ পৰা ষ্টাৰ্ট হয় প্ৰত্যেকটো সমষ্টিত লোকসভাত তাৰমানে দলৰ পতাকাখন আৰু চিম্বলটোৰ প্ৰতি কিমান আনুগত্য থকা তৃণমূলৰ কৰ্মী আৰু ৰাইজ আছে গতিকে আপুনি সেইটোতো ৰেচপেক্ট দিব লাগিব কিন্তু এতিয়া তেওঁলোকে কয় এতিয়া গুৱাহাটীত যিটো প্ৰচাৰ চলি আছে যে এইবাৰ আকৌ তৃতীয়বাৰৰ কাৰণে মোদীক ভোট দিয়ক এইটো দুৰ্ভাগ্যজনক কথা কাৰণ মানুহে আপোনাৰ মোদী বুলি এজন ইণ্ডিভিজুৱেল মানুহ আপোনাৰ চবতছে দুখ লগা কথা মোৰ কেতিয়াবা কি দুখ লাগে জানে ক'ভিডৰ সময়ত যে আমাক থাল বাতি কোবাব দিলে
আমি নাই কোবোৱা বাৰু মষ্ট অফ দ্য মানুহ একদম বেলকনিত লৈ লৈ থাল বাতি কোবালে তাৰপিছত ক'লে আজি টৰ্চ লাইট জ্বলাই দিব চব মানুহে টৰ্চ লাইট জ্বলাই দিলে মোদীয়ে গম পাই গ'ল যে তেতিয়া মানুহৰ মাইণ্ডছেটটো গম পাই গ'ল যে এওঁলোকক যেনেকৈ নচুৱাব লাগে তেনেকৈ এওঁলোকে নাচে এই যে আমি নাচিলোঁ নাচাৰ পিছতে আজি আমাৰ পৰ্যায়ত আপুনি চাওকচোন ভেকচিন আপোনালোকতো মোতকৈ বহুত মানে ইণ্টেলিজেণ্ট যুৱ প্ৰজন্ম এটা ভেকচিন উলিয়াবৰ কাৰণে মিনিমাম চাইণ্টিষ্টে কোৱা খবৰ অনুসৰি আমি যিবিলাক মেডিকেল জাৰ্নেলত পঢ়োঁ 10 years লাগে ৰিচাৰ্চ কৰি পেলাই তাক ভেকচিন এটা বনাবলৈ 2-3 মাহত ভেকচিন বনাই ইমান বাধ্য কৰি দিলে আমি দুটাকৈ ভেকচিন লৈ আজি ঘৰে ঘৰে প্ৰত্যেকটো মানুহৰ আপুনিও যদি লৈছে চাবচোন আপোনাৰ লেথাৰ্জি কিবা ডাউজিনেছ গাত মানে অলপ উইকনেছ কাৰোবাৰ নাৰ্ভ উইক হৈ গ'ল আৰু চাৰ্টিফিকেটখনতো মানে এনেকুৱা কৰি দিলে মোদী ফটোখন থাকিবই ছেকেণ্ড মই কথা এটা কৈছোঁ দেই আমাৰ ধৰক এই মোৰ ছোৱালীজনীয়ে কলেজৰ পৰা গৈছে আপোনাৰ এই যে ল'ৰা ছোৱালী যে আপোনাৰ এডুকেশ্যন টুৰত যায় IIT গান্ধীনগৰৰ পৰা এখন চাৰ্টিফিকেট দিছে এফালে চহী কৰিছে IIT গান্ধীনগৰৰ ডাইৰেক্টৰে ইফালে ফটোখন আছে মোদী তলত তেওঁ চহী কৰিছে আপুনি চিন্তা কৰকচোন এজন প্ৰধানমন্ত্ৰীয়ে কোনোটো বস্তু বাদ দিয়া নাই তাৰমানে মোক তাই মানে কৈছে আহি আছে যেতিয়া ফ্লাইটত তাই মোক কৈছে মা চাৰ্টিফিকেটখন IIT গান্ধীনগৰে দিলে ইমান ভাল লাগিলে গৈ কিন্তু ফটোখন মোদী আগতে হৈছিলে তেনেকুৱা আগতে হোৱা নাছিল একদম হোৱা নাছিল আপোনালোকে মনমোহন সিং ডাঙৰীয়াৰ ক'ৰবাত তেনেকুৱা চাৰ্টিফিকেটত ফটো দেখিছিলে নেকি আপোনালোকে মোৰতো মনত নাই তথাপি আৰু ইমান একদম নাই আপুনি গুগল চাৰ্চ কৰিলে পাব নহয় এইটো যিটো মোদী ব্ৰেণ্ডিং হৈ আছে মই সকলোকে কওঁ আপোনালোকে মোক যদি মই মোৰ মানে ৱেল উইচাৰকো কওঁ আপোনালোকে কংগ্ৰেছক ভাল পাওক ছিষ্টেমটোক ভাল পাওক মোক নকৰিব মই যদি কাইলৈ যাওঁতে এক্সিডেণ্টত মৰি যাওঁ কংগ্ৰেছ নকৰিব নেকি আপোনালোকে গতিকে সদায় ছিষ্টেমটোত থাকিব আপোনালোকে আপুনি এইটো এই ছিষ্টেমত যদি থাকে কাইলৈ যদি আপুনি নাহেও এই ছিষ্টেমটো ঠিকে থাকিলে যিকোনো দুজন ল'ৰা ইয়াত বহি দিব পাৰিব কিন্তু যদি আপুনি কয় যে এই দুটা মাইকত আমি দুজনেই বহিম আপোনালোক নাইকিয়া হৈ গ'লে মাইক বন্ধ হৈ যাব একদম চিৰিয়াছ কথা ছিষ্টেমটো সদায় ডেভেলপ কৰিব লাগে মানুহ দুজনক নহয় তাৰমানে চ' এতিয়া আপোনালোকৰ এই বছৰ ইলেকশ্যনৰ ঢৌটো হিচাপে যদি মই এজ এ ইণ্ডিভিজুৱেল আপোনাক এনেই সুধিছোঁ জেনেৰেলি চবেই জানিব বিচাৰে ন চ' মানে আপোনাৰ মতে কেনেকুৱা চলিব ঢৌটো কোনফালে বলিব লাগে ঢৌটো চলিব যে সংবিধানখন আমাক চবেই কয় যে আপোনাক কংগ্ৰেছে 70 বছৰে কি দিলে কংগ্ৰেছে আমাক এখন পবিত্ৰ এনেকুৱা গ্ৰন্থ দিলে দিছ ইজ কনষ্টিটিউশ্যন সংবিধান য'ত আমি আমাৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে প্ৰতিবাদো কৰিব পাৰোঁ আমি ধৰ্ণা প্ৰদৰ্শনো কৰিব পাৰোঁ আমি হৰতাল কৰিব পাৰোঁ আমি বন্ধ দিব পাৰোঁ সেইখন হৈছে সংবিধানখন আজিৰ তাৰিখত ক্ৰাইচিছত আছে আজি তাৰিখত দেখিছে নাই কৃষকে আন্দোলন কৰিছে একদম পূৰা বুলডোজাৰ লগাই দিয়া নিচিনাকৈ গজাল পিটি দিছে তাৰমানে প্ৰতিবাদৰ ভাষা বুজি নাপায় ব্ৰিটিছৰ দিনতো এনেকৈ গজাল পাতি দিয়া নাছিলে কিন্তু সংবিধানখন সুৰক্ষাৰ স্বাৰ্থত ভাৰতবৰ্ষৰ ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে যে এইবাৰ এণ্টি বিজেপি ভোট যাব 42% আপোনালোকৰ নিচিনা ধুনীয়া ধুনীয়া যুৱকৰ হাতত চাকৰি নাই য'ত 2 কোটিকৈ চাকৰি দিম বুলি কৈছিলে আজি তাৰিখত কংগ্ৰেছৰ অৱদানটো মই কৈছোঁ 14 লাখ মহিলাই আজি তাৰিখত পঞ্চায়তত গোটেই ভাৰতবৰ্ষত 14 লাখ মহিলাই আজি তাৰিখত পাৰ্টিচিপেণ্ট কৰি আছে চাৰপঞ্চ কোনোবা পঞ্চায়তৰ সভানেত্ৰী কোনোবা পঞ্চায়তৰ মেম্বাৰ কোনোবা এনেকুৱা মহিলা সবলীকৰণৰ ক্ষেত্ৰটোত কংগ্ৰেছে কৰি দি থৈ যোৱা গতিকে যিমানবিলাক অনুষ্ঠান প্ৰতিষ্ঠানত আজি তাকো অল্ড পেঞ্চনটো মানুহ এজনে চাকৰি কৰে চকীদাৰে হওক পিয়নী হওক ডাঙৰেই হওক ভাবে যে ৰিটায়াৰমেণ্টৰ পিছত ল'ৰাই যদি নাচায়ো ছোৱালীয়ে যদি নাচায়ো অন্ততঃ দালি ভাত খাবৰ কাৰণে পইচাকেইটা পাই থাকিব সেইটো কোনে দিছিলে কংগ্ৰেছৰ দিনত হৈছিলে খাদ্য সুৰক্ষা এতিয়া এওঁলোকে কয় ফ্ৰী চাউল লোৱা খাদ্য সুৰক্ষাখন কোনে আনিছিলে কংগ্ৰেছে আনিছিলে আঁচনিটো কংগ্ৰেছৰ দিনতো মানুহেতো কৈছিলে কংগ্ৰেছত আঁঠুৱা কম্বল এইবিলাক দিয়াটো চাউল দিয়া কংগ্ৰেছেই দিছিলে MG এনৰেগা কোনে আনিছিলে কংগ্ৰেছৰ দিনতে আনিছিলে এতিয়া এওঁলোকে নামবিলাক বনাই দিছে IY ঘৰবিলাক এতিয়া PM আৱাস যোজনা কৰিলে এইবিলাক কনচেপ্টটো কাৰ কনচেপ্টটো কংগ্ৰেছৰ তাৰপিছতো ইমান আঁচনি দিয়াৰ পিছতো 450 টকাত কংগ্ৰেছে চিলিণ্ডাৰ দিছিলে এওঁলোকে 70 বছৰত এইখিনি যুৱ প্ৰজন্মই জানা খুব ইম্পৰ্টেণ্ট কথা 70 বছৰত গোটেই যিমান চৰকাৰ হ'ল 50 লাখ কোটি টকা ধাৰ লৈছিলে আৰু 10 বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে 161 লাখ কোটি টকা ধাৰ লৈছে প্ৰত্যেকজন ইণ্ডিভিজুৱেলৰ আজি তাৰিখত 1,24,000 টকাকৈ ধাৰ গৰ্ভত থকা বাচ্চাটোৰ ধাৰ এই কথাখিনি কিন্তু মানুহে গম নাপায় মই কেতিয়াবা সুধোঁ বাইদেউ কিবা বস্তু লোনত লৈছে নেকি বোলে নাই লোৱা একো লোৱা নাই লোনত বোলে নাই লোৱা বোলে তেতিয়াও 1,24,000 টকা ধাৰ আছে ধাৰটো কেনেকৈ গৈ আছে এতিয়া গেষ্ট্ৰিকৰ 4 টকা টেবলেটটোৰ দাম 22 টকা কিন্তু ধৰি লওক অলপটো প্ৰাইচ বাঢ়িবই নেক্সট 20 বছৰ আগত যিটো প্ৰাইচ আছে বাঢ়িব
আপোনাৰ শুনক ইকনমিটো কেনেকুৱা ইকনমি কথাটো হৈছে একটা আপুনি ইকনমিকটো এটা এনেকুৱা নেকি যে টকা চপাই থাকিব নিচিনাটোতো নহয় তাৰ যিটো গ্ৰ'থ যিটো চলিব লাগিব এই চলাটোতকৈ আপুনি আজিৰ তাৰিখত ভাৰতৰ 40% সম্পত্তি 1% মানুহৰ হাতত আছে তেতিয়াহ'লে কেপিটেলিষ্ট গ্ৰ'থ হৈছে কাৰেক্ট সেইটোতো আপুনি চাব লাগিব ইকনমিটো কেনেকৈ যাব ইকনমিটো যাবলৈতো চাৰ্কুল হ'ব লাগিব ন আপুনি ঘৰত যদি আলমাৰীত ভৰাই থৈ দিয়ে পইচাটো তাৰ পৰাতো কোনো নহ'ব সেই বস্তুটো হোৱা নাই 40% ইণ্ডিয়াৰ প্ৰপাৰ্টি 1% মানুহৰ হাতত আছে আৰু বাকী আমি মষ্ট অফ দ্য পিপল ল' আমিতো মিডল ক্লাছত নপৰোঁ আমি এতিয়া 3 2 ঘৰ এটা থকা মানুহে এখন গাড়ী লোনত লৈ চলিলে আমি মানুহক দেখাওঁ যে আমি একদম মিডল ক্লাছ মানুহ উই আৰ নট মিডল ক্লাছ মানুহ আমি ল' মিডল ক্লাছ মই মোৰ কথা কৈ আছোঁ দেই আপোনালোকৰ কথা মই নাজানো মই ল' মিডল ক্লাছ আপোনাৰ মাইনেটাত কিন্তু বেছি আছে পইচা হা মাইনেটা.comত বেছি আছে কিন্তু পইচা আমাতকৈ বহুত বেছি আছে নহয় মই কথাটো কৈছোঁ গতিকে মানে ইকনমিক যিটো মানে যিটো গ্ৰ'থ হেল্ল' হেল্ল' চৰি ইকনমিক মোৰতো নাই আহা হেল্ল' হেল্ল' নাই মোৰ নাই আহা বাইদেউ কৈ থাকিব পাৰে মোৰ মানে কথাটো কৈছোঁ যাক নিৰ্মলা সীতাৰমণ তেওঁ ফাইনেন্স মিনিষ্টাৰ তেওঁ হাজবেণ্ড হৈছে গুড ইকনমিষ্ট ইণ্ডিয়াৰ য'ত মনমোহন সিং ডাঙৰীয়া নিচিনা এজন অৰ্থনীতিবিদে তেওঁৰ পৰা পৰামৰ্শ লৈছিলে নিৰ্মলা সীতাৰমণৰ হাজবেণ্ডে কৈছে যে মোদী চৰকাৰৰ ইকনমিক ৰোড মেপ নাই আৰু যিটো কাৰণে নিৰ্মলা সীতাৰমণক লাষ্ট 3 years আঁতৰাই দিয়া নাই কিন্তু বহুত প্ৰেছাৰত ৰাখিলে তেওঁ এবাৰ কৈছেতো পইচা নাই ইলেকশ্যন খেলিবৰ কাৰণে মানে অতিষ্ঠ হ'ল আৰু কাৰণ ইমান প্ৰেছাৰত কোনেও পলিটিক্স নকৰে বহুত প্ৰেছাৰত আছে তেওঁ গতিকে মই সেইকাৰণে আপোনাক কৈছোঁ এটা কথা চাওক আজি ৰাহুল গান্ধী ডাঙৰীয়া আপুনি ক'বই লাগিব এটা কথা ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া ভাৰত জোৰো যাত্ৰাৰ জৰিয়তে বিভিন্ন যুৱকক লগ পাইছে মহিলাক লগ পাইছে তেওঁ এটা কথা কিন্তু ইয়াৰ আগতেও ভাৰত জোৰো যাত্ৰাৰ আগতেও কৈছে যে যুৱকবিলাকে ডিগ্ৰী লোৱাৰ পিছত যদি কিবা এণ্টাৰপ্ৰেনাৰ ডেভেলপ কৰিব পাৰে পেপাৰ ৰিলেক্স কৰি দিব লাগে যে ইমান পেপাৰ বিচাৰি বেংকত লোন বিচাৰি যাওঁতে অতিষ্ঠ হৈ কৈ নালাগে আৰু দেই লোন নালাগে আৰু ঘৰত বহি যায় আৰু পিছত গাঁৱত কেৰম খেলি থাকে কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যদি মই সত্তাত আহোঁ মই যদি পাৱাৰত আহোঁ প্ৰথম ক'ম যে বেংকৰ পৰা লোন ল পেপাৰ্ছ 3 বছৰ পিছত দিবি তই প্ৰথম গ্ৰ'থটো কৰি ল সেইটোতো কৰিব লাগিব আপুনি সেই ৰিলেক্সটোতো কৰিব লাগিব আজি পাব্লিক ছেক্টৰ ইউনিটবিলাক যেতিয়া টোটেলি বন্ধ হৈ গৈছে ল'ৰা ছোৱালী আপুনি বিশ্বাস কৰিব IIT নিচিনা ডাঙৰ যিবিলাক এডুকেশ্যন ইনষ্টিটিউট আছে এভৰি ছিংগুল ডে 4টাৰ পৰা 5টা ল'ৰা ছোৱালী ছুইচাইড কৰে কিয় কৰে কিন্তু ক'ত যাব পাছ কৰি IIT ল'ৰা এটাই চাকৰি কৰিবলৈতো তাক এটা অনুষ্ঠান লাগিব যেতিয়া গোটেই প্ৰায় পাব্লিক ছেক্টৰ ইউনিটবিলাক শ্ৰিংক হৈ যাব সি চাকৰি ক'ত কৰিব গভৰ্ণমেণ্ট ছেক্টৰবিলাক যেতিয়া শ্ৰিংক হৈ যাব চাকৰি কৰিবলৈতো জেগা নাথাকিব কাৰণ প্ৰাইভেট ছেক্টৰ হোৱাৰ লগে লগে আপোনাৰ কমাই আনিব মেন পাৱাৰটো কমাই আনিব ক'ত যাব গতিকে সিহঁতে হতাশাত ইমান পঢ়িব লাগে ইমান পঢ়ি লৈ পেলাই হতাশাত ছুইচাইড কৰিছে আপুনি ডেইলি খবৰ ল'ব মোৰ মিছা কথা নহয় এইবিলাক ডেইলি আপুনি খবৰ ল'ব আজিৰ তাৰিখত এতিয়াও যিবিলাক অংগনবাড়ী হয় আশা কৰ্মী হয় কংগ্ৰেছৰ দিনৰ ফচল এইবিলাক আজিৰ তাৰিখত অংগনবাড়ী কৰ্মীসকলে সদায় প্ৰতিবাদ কৰি আছে 3,500 টকাত তেওঁলোকক গোটেই মাহটো চলিব লাগে 3,500 টকাত গোটেই মাহটো চলিব লাগে এতিয়া প্ৰাইচ ৰাইজ যিটো বস্তুৰ দাম বৃদ্ধি এইটো কোনে কণ্ট্ৰল কৰিব চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব মোদীয়ে কি কৈছিলে 56 টকা যেতিয়া পেট্ৰলৰ দাম আছিলে 60 টকা পেট্ৰল ডিজেলৰ দাম আছিলে 450 টকা যেতিয়া চিলিণ্ডাৰৰ দাম আছিলে মোদীয়ে কি কৈছিলে ये मनमोहन सिंह है पेट्रोल का डीजल का भाव इतना बढ़ा ये एक लफ्ज़ भी नहीं बोला ये मनमोहन सिंह की है इसको हटाना चाहिए এতিয়া মই কৈছোঁ 450 টকাৰ চিলিণ্ডাৰ ঠিক আছে বস্তুৰ দাম বাঢ়িব 450 টকাৰ চিলিণ্ডাৰটোতো আমাক 600 টকাত দিব পাৰিলেহেঁতেন 1250 টকাত কিনিছোঁ এতিয়া ইলেকশ্যনৰ আগত 950 টকা কৰিছে বাট আফটাৰ ইলেকশ্যন আজি লিখি থৈ দিয়ক 1500 টকা হ'ব চিলিণ্ডাৰৰ দাম একদম ট্ৰুথ গম পাইছোঁ আৰু যদি কেনেবাকৈ ভগৱানে কৰক বুলিও কওঁ বা কাৰণ যদি কংগ্ৰেছ আহিলে ছাপ'জ কথা এটা কৈছোঁ চ' এই প্ৰাইচ হাইক যিটো হৈ গ'ল অলৰেডি এইটো আকৌ কমাবতো চাগে নেক্সটটো ইম্পচিবল হৈ যাব কাৰণ অলৰেডি ইমানখিনি আপুনি কোৱা মতে যিখিনি কথা ক'লে এতিয়া যে 1% মানুহৰ ওচৰত গোটেই কেপিটেলিষ্টৰ ওচৰত পইচাটো আছে আৰু বাকী নাই চ' গোটেই যি ধাৰ আছে আমাৰ ধাৰটো কোনে মাৰিব এতিয়া সেইটো আপুনি একদম ইম্পৰ্টেণ্ট কথা শুনিছে আজি আপুনি অনিল আম্বানী আদানী যিমান ডাঙৰ বিজনেছমেন আছে তেওঁলোকৰ যিবিলাক বেংকত লোন আছিলে মাফ কৰি দিয়া হ'ল মাফ যেতিয়া কৰি দিলে মূলো গ'ল সুদো গ'ল নে নগ'ল
আপুনি আজিলৈকে ক'ৰবাত দেখিছে নেকি আমাৰ প্ৰাইম মিনিষ্টাৰ কংগ্ৰেছৰ যেতিয়া আছিল অশোক জুনজুনৱালা, মুকেশ আম্বানী, আদানীয়ে প্ৰাইম মিনিষ্টাৰৰ পিঠিত হাত দিব পৰা কেতিয়াবা পিকচাৰ এখন মোক দেখাই দিয়কচোন, দেখিছে কেতিয়াবা? কিন্তু এতিয়া অশোক জুনজুনৱালাই ভৰিৰ ওপৰত ভৰি তুলি পেলাই মোদীৰ ওচৰত বহি থাকে। এডভান্টেজ আছামত যেতিয়া মুকেশ আম্বানী আহিছিলে, ভৰিৰ ওপৰত ভৰি তোলাই ভৰিটো জোকাৰি আছে, কাষত চকীখনত নৰেন্দ্ৰ মোদী বহি আছে। তাৰমানে গোটেই ইকনমিটো কণ্ট্ৰল কোনে কৰিছে? কৰ্পোৰেটে কৰিছে। কৰ্পোৰেটৰ হাতত গোটেই ইকনমিটো গুচি যোৱাৰ লগে লগে, যেনেকৈ আপোনাৰ প্ৰথমতে গোটেই জিঅ' ফ্ৰী দি দিলে, 21 দিন যেতিয়া জিঅ' ফ্ৰী দি দিলে, ধাম ধুম মানুহে জিঅ'লৈ কনভাৰ্ট কৰি ল'লে। 21 দিনত আপোনাক এডিকশ্যন কোডটো আনি ল'লে, হেবিটটো ডেভেলপ কৰিলে। এতিয়াতো জিঅ'য়ে পূৰা কানেকশ্যনবিলাক কালেকশ্যন কৰি আছে নহয়। এই গোটেই কৰ্পোৰেটৰ হাতত গোটেই বস্তুটো দি দিয়াৰ কাৰণে ইকনমি ডেভেলপমেণ্টটো ল'ব পৰা নাই, গোটেইটো শ্ৰিংক হৈ গৈছে। কংগ্ৰেছ যদি পাৱাৰত আহে, কংগ্ৰেছে অন্ততঃ এইসকল মানুহক, নীৰৱ মোদী, ললিত মোদী, মেহুভাই চাক্সী, এইবিলাকৰ হাতত পইচা এৰি নিদিয়ে। এইটো আপুনি কৈছে নে ওপৰৰ স্তৰত কথা পাতিছে? ডেফিনেটলি আমাৰ ভিজন ডকুমেণ্ট আছে, আমাৰ ভিজন ডকুমেণ্ট আছে। আৰু কংগ্ৰেছৰ দিনত এনেকুৱা হোৱাই নাছিলে। কংগ্ৰেছৰ দিনতে গোটেই আপোনাৰ চাওক, এইমছৰ পৰা, মেডিকেল কলেজৰ পৰা, ইঞ্জিনিয়াৰিং কলেজৰ পৰা যিমান অনুষ্ঠান প্ৰতিষ্ঠান, যিমান মেট্ৰ' ট্ৰেইন, হেলিকপ্টাৰ যিমান হৈছিলে, মই আপোনাক এটা আপোনাক একদম ইয়াতে লাগি থকা লাইটটো বা ফেনটো বা যিমান আছে, এভৰিথিং ব্ৰিটিছে এৰি থৈ যোৱাৰ পিছত কোনে কৰিছিলে? কংগ্ৰেছে কৰিছিলে। জৱাহৰলাল নেহেৰু ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষৰ গোটেই প্ৰতিষ্ঠাটো দি থৈ গৈছিলে। বেংক নেশ্যনেলাইজেশ্যনৰ ক্ষেত্ৰত ইন্দিৰা গান্ধী ডাঙৰীয়াৰ আপুনি হিচাপ কৰক, এতিয়া বেংকবিলাক চব প্ৰাইভেট কৰি দিলে। এতিয়া মিনিমাম বেলেঞ্চ যদি নাথাকে আপোনাৰ ডেইলি পইচা কাটি আছে। ATMৰ পৰা আপুনি পইচা উলিয়াওঁতে গম পোৱা নাই, কিন্তু দিনটোত দুবাৰ উলিয়াওকচোন, 17 টকা আপোনাৰ দিনটোত কাটা গৈ আছে, গম নাপায়। 17 টকাৰ কাৰণে আপুনি গাত লগা নাই, কিন্তু 17 টকাকৈ যদি এবাৰত গৈ থাকে, তেতিয়াহ'লে আপোনাৰ কিমান পইচা কাটি গৈ আছে। জনধন যোজনাত প্ৰায় 5 কোটি একাউণ্ট খুলি ল'লে চবেইতো। এতিয়া তাততো পইচা থৈছে, এটা একাউণ্ট খুলিলে যেতিয়া 500, 1000কৈ ভৰাই থৈছে, বেংকেতো ইউজ কৰি আছে গোটেই পইচাবিলাক। কিন্তু আপোনাৰতো 1000 টকা, আপুনি 1000 টকা আছে, আনিবলৈ যোৱা নাই। কাৰোবাৰ একাউণ্টবিলাক ক্ল'জো হৈ গৈছে। এতিয়া পইচাবিলাক ক'ত গৈছে? তাৰমানে তাতকৈও ডাঙৰ ইণ্টাৰেষ্টিং কথাটো, ডিমনিটাইজেশ্যনত 2000 টকীয়া যিবিলাক নোট উলিয়ালে, এইবিলাক যুৱ প্ৰজন্মই খুব জানা কথা, যে জানিবলগীয়া কথা, যে আমাক এনেই ভোট দিব নালাগে। ডিমনিটাইজেশ্যনত যিটো 2000 টকীয়া নোট, কিমান লাখ কোটি টকা 2000 টকীয়া নোটটো প্ৰিণ্ট কৰোঁতে লাগিলে। বাকী যে পইচাবিলাক নতুন প্ৰিণ্ট কৰিলে কিমান লাখ কোটি টকা খৰচ হ'ল। 7 বছৰ কিয় 2000 টকা এতিয়া চলাব নোৱাৰিলে? মিছমেনেজমেণ্ট হয়নে নহয়? মইতো নেদেখাও বহুত বছৰ হৈ গ'ল 2000 টকীয়া নোট, এইটো বন্ধ কৰিলে। বন্ধে কৰি দিলে, তাৰমানে 7 বছৰে তেওঁলোকে চলাব নোৱাৰিলে। গতিকে মানে এইটো মিছমেনেজমেণ্ট হয়নে নহয়? আজি GSTৰ ক্ষেত্ৰত প্ৰায় 256বাৰ টেবুল হ'বলগীয়া হৈছে। তেনে হুৰমুৰ হৰবৰি ফটককৈ কৰি দিব লাগে, ফটককৈ কৰি দিব লাগে। GSTৰ ক্ষেত্ৰত কিমান হাৰাশাস্তি হৈছে মানে মজলীয়া আৰু বা আমাৰ যিসকল মানে বিজনেছ, অকল বিজনেছ মানে চাফাৰ কৰে মিডল ক্লাছতো প্লেটফৰ্মেই নাই আজি তাৰিখ, একোৱে নাই। মিডল ক্লাছৰ হৈ আজি আপুনি ধৰক একদম এটা যিটো বিল' পভাৰ্টি বা ইকনমিকেলি বেকৱাৰ্ড মানুহবিলাকেতো এটা ধৰ্ণা প্ৰদৰ্শনো কৰিব পাৰে। আপোনাৰ মোৰ লেভেলত আঁচনিও পায়, আপোনাৰ মোৰ নিচিনা লেভেলতো উপায় নাই, নেখালেওতো খাই আহিছোঁ বুলি হাঁহিব লাগে। টেক্সো আমিয়ে দিব লাগে। এইটো টেক্সৰ কথা ক'লে মই এটা ডাঙৰ কথা কৈছোঁ দেই। QR কোড এটা লগাইছে নহয় ঘৰে ঘৰে, GMC লগাইছে নাই আপোনালোকৰ ঘৰত? লগাইছে, গম পাইছোঁ। সেইটোও লগাইছে গুজৰাটী আৰু নাগপুৰীয়া কোম্পানী দুটাই। মই কৈছোঁ যে QR কোড যদি আমাৰতো ইয়াতো বোলে খুব হাইটেক আমাৰ ইঞ্জিনিয়াৰ আছে, তাহাঁতেও এটা কোডটো বনাই পেলাই লগাব পাৰে, আমাৰ থলুৱাত কোনোবা ল'ৰা ছোৱালীক দিব লাগে। এতিয়া ঠিক আছে, গুজৰাটীয়ে লগাইছে, গেটত লগাই আহিলে। এতিয়া লগোৱাওঁতে কৈছে যে এইটো আপোনালোকৰ যদি জাবৰ চাবৰ নাযায়, তেতিয়াহ'লে আপোনালোকে কমপ্লেইন কৰিব পাৰিব, তেনেকৈ আপোনালোকে ছাৰ্ভিচ পাব। কথাটো সেইটো নহয়, ফাণ্ডাটো ৰাইজে জানাটো দৰকাৰ দেই, ভালকৈ শুনিব এই কথাটো। QR কোডটো যোনে লগাই আহিলে আপোনাৰ গেটত লগালে, গেটখন দেখি পেলাই এটা আয়ত্ব কৰিলে আপোনাৰ ঘৰটো কি চাইজৰ, তাতে আপোনাৰ লিখি থৈ আহিলে। এইটো গোটেই মাষ্টাৰ মাইণ্ডটো অশোক সিংঘল। তাতে লিখিলে যে এইটো ঘৰৰ গেটখন এনেকুৱা, তাতে এনেকুৱা মানে চোতালখন এনেকুৱা, ধৰক ব্লক লগোৱা চোতাল, 2 মহলীয়া, 3টা AC আছে, ঘৰৰ চোতালত 2খন গাড়ী আছে, লিখি লৈ গৈছে ডায়েৰীত। এতিয়া যে অহা মাহৰ পৰা টেক্স ল'ব, আপোনাৰ সেই এছেছমেণ্টটোত টেক্স ল'ব। মই কৈছোঁ হেলমেট পিন্ধিব লাগে, যুৱ প্ৰজন্মক সকলোকে কৈছোঁ হেলমেট পিন্ধক, কাৰণ হেলমেট পিন্ধি বাইক চলোৱাটো আপোনাৰ মানে নিজৰ ছেফটি। কিন্তু হেলমেট পিন্ধি যে বাইক চলাব লাগে, 2000 টকা লৈ ল'লে হেলমেটৰ কথাটো নাহে। হেলমেট পিন্ধোৱা ল'ৰাটোক কি কৰিব লাগে? চৰকাৰে ক্লাছ 9-10তে এৱাৰনেছ দি পেলাই গোটেই কলেজে স্কুলতে
এৱাৰনেছ কেম্প কৰিব লাগে যে কিয় হেলমেট পিন্ধিব লাগে, কাৰণ এক্সিডেণ্ট হ'লে যে ব্ৰেইন ইঞ্জুৰি নহয় তাৰ কাৰণে এটা এৱাৰনেছ কৰিব লাগে। কিন্তু এতিয়া কি কৈছে, তুমি হেলমেট পিন্ধা নাই, 2000 টকা পাৰ্চি কাটি পেলাই পঠাই দিছে। সেইদিনা নিপিন্ধিলে একো নাই। তাৰপিছত অ'লা উবেৰ যিবিলাকে চলায়, কিছুমান মানুহ এনেকুৱা লৈ যায় পেচেঞ্জাৰ যে এইটো গেটৰ মুখতে নমাব লাগিব, সেইখিনি পটককৈ গাড়ীখন, তেওঁ জানে যে ইয়াতে লগালে মোক এতিয়া ফটো মাৰি টেক্স লৈ ল'ব, ফাইন লগাই দিব, কিন্তু যিজন পেচেঞ্জাৰ যায় তেওঁ একদম নাই এইকণতে ৰাখিব লাগিব, গতিকে 1 মিনিট ৰাখি দিলে, ফটোখন মাৰি 2000 টকা ফাইন লগাই দিলে, বেচেৰা দিনটোত 2000 নহয় 300 টকাই প্ৰফিট নাথাকে, 2000 টকা দি দিলে, ফাইন লগাই দিলে। এই কথাবিলাক মই মিছা কথা কৈছোঁ নেকি কওক? কিন্তু বিজেপিৰ ধৰি লওক লাষ্ট 10 বছৰ বুলি ক'ব পাৰি এতিয়া, হয়, এটাতো ভাল কাম আছে, আপুনি এটা কামো এপ্ৰিচিয়েট নকৰে নেকি তেওঁলোকৰ? ন মই ক'ম, মই আপোনাক ভাল কামৰ কথাটো কৈছোঁ, আপোনালোকে ভাল কাম কোনটো দেখিছে মই আপোনাক কৈছোঁ। এওঁলোকে কৈছে না খাওঁগা না খানে দুংগা, ইলেক্ট্ৰেল বণ্ড, মেডিচিন কোম্পেনী, মই বাকী চবৰ পৰা পইচা লৈছে, মই ক'বলগীয়া কথা একো নাই। জীৱন দায়িনী মেডিচিন কোম্পেনীৰ পৰা পইচা লৈ তেওঁলোকে ভাৰ্বেলি মেডিচিন কোম্পেনীবিলাকক গ্ৰীণ ছিগনেল দি দিলে, গোটেই ভাৰতবৰ্ষতে ভেজাল ঔষধ ভৰ্তি হৈ গ'ল। এতিয়া আপুনি আগতে এটা গেষ্ট্ৰিকৰ টেবলেট ৰাতিপুৱা 6টা বজাত খালে গোটেই দিনটো আপোনাৰ গেছ নুঠে। এতিয়া মই মিছা কথা কৈছোঁ যদি চাব, ৰাতিপুৱা গেষ্ট্ৰিকৰ টেবলেট এটা খালে 12টা বজাত আকৌ গেছ হয়, কোৱালিটিটো কমি গ'ল। মেডিচিন কোম্পেনী পৃথিৱীৰ ভিতৰত ইলেক্ট্ৰল বণ্ডৰ যিটো স্কেম, বিগেষ্ট স্কেম। তো এইটো মই ভাল কাম, আপোনাৰ ৰাস্তা বনাইছে, পানী দিছে, বিজুলী দিছে, ইটছ এ কণ্টিনিউৱাছ প্ৰচেছ। আমি টেক্স পে' কৰি আছোঁ, টুল টেক্সত আমি টেক্স দিছোঁ। একজেক্টলি এই কথাটো আপুনি ক'লে কাৰণে মই ৰিয়েলাইজ কৰোঁ, যেতিয়া কয় আমি আমুক কৰিম তামুক, আৰে আমি এইটো পইচা দিছোঁ, কৰিবতো লাগিবই। আমি কংগ্ৰেছক বিজেপিক আৰু পিছৰ কথা, দিছ ইজ মিনিমাম যি লাগে কৰিব। আপুনি ডেভেলপ কাণ্ট্ৰিত যেতিয়া যায় হাই টেক্স, হাই মানে ছাৰ্ভিচ প্ৰভাইড কৰে। এতিয়া আপোনাৰ চাওক, এতিয়া যে তেওঁলোকে যে মেডিকেলত যে এখন স্কিম এটা দিছে যে, এইটো কিবা পাহৰিয়ে গ'লোঁ মই, আয়ুষ্মান। আপুনি হস্পিটেলত যাওকচোন, আয়ুষ্মানত গৈ বিচনাখনত শোৱাৰ পাছত ঔষধ প্ৰাইভেটলি আনা, এক্সৰে প্ৰাইভেটলি কৰা, MRI প্ৰাইভেটলি কৰা। তে আয়ুষ্মান কি হ'ল? আয়ুষ্মান বুলিতো মাৰ্কেটিং পূৰা কৰি দিলা যে আমি তোমালোকক আয়ুষ্মান দি পেলাই এনেকুৱা কৰিছোঁ। তাৰপিছত যেতিয়া আয়ুষ্মানৰ, মই মানুহবিলাকৰ লগত কানেক্টেড, মানুহবিলাকক সোধোঁ যে বাইদেউ আয়ুষ্মানত আছে, আকৌ ইমান কিয় টেনশ্যন লৈছে, যাওক আমি এডমিট কৰাই দিওঁ, আয়ুষ্মানত আপোনালোকে সোমাই লওক। বাইদেউ আয়ুষ্মানত গ'লে কি হ'ব, গেলা লেতেৰা বিচনাখনতে শুই থাকোঁ, পইচাটোতো নাপাওঁ। আয়ুষ্মানৰ এতিয়া পেচেণ্ট বুলি ক'লে নাৰ্ছিং হোমেতো নলয় এতিয়া, কাৰণ পে'মেণ্ট নাপায়। গতিকে ভাল কামৰ কথা আপুনি যিটো কৈছে, সেইকেইটা ভাল কামটো আমি টেক্স দি আছোঁ, আমাক ৰাস্তা দিবই লাগিব। 4 লেন, অটল বিহাৰী বাজপেয়ীৰ দিনত যিটো 4 লেন আমাৰ ইয়াত হৈছিলে, তেতিয়াৰ পৰা এতিয়ালৈকে, এতিয়াতো তেওঁলোকৰ 7 বছৰ হ'ল, তেওঁলোকৰ 10 বছৰ হ'ল, 10 বছৰটো যেতিয়া 4 লেনৰ কাম যেতিয়া কমপ্লিট নহ'ল, তেতিয়াহ'লে DPRটো 4 লেনৰ কিমানত বনোৱা হৈছিল? ধৰি লওক 1000 কোটি টকা ধৰোৱা হৈছিলে আজি 10 বছৰৰ আগত। এতিয়া 10 বছৰৰ পিছত চিমেণ্টৰ দাম যদি তেতিয়া 200 টকা আছিলে, এতিয়া 400 টকা হ'ল। তাৰমানে আমি আকৌ এক্সট্ৰা টেক্স দিলোঁ নে নিদিলোঁ? ডিলেয়িং যিটো প্ৰচেছ, এই ডিলেয়িং প্ৰচেছটো কোনে মানে লোড লৈ আছে? আপুনি আৰু মই লৈ আছোঁ। কাৰণ 200 টকাৰ চিমেণ্টটো 450 টকা, মানুহেতো ইমান ডেফটোলৈকে ভবাই নাই, মই নাই হ'ব কেতিয়াও নাই ভবা আপুনি। কিন্তু তেতিয়াতো ৰডৰ দাম যেতিয়া আমি 1100 টকা আছিল, তেতিয়া 1800 টকা হ'ল। কথাটো কৈছোঁ। আৰু এটা কথা মোক এতিয়া মাইণ্ডত লাগে বা ভাবোঁ, এতিয়া নীতিন গাডকাৰীজীয়েও কৈ আছে যে টোল টেক্স আঁতৰাই দিব, ছেটেলাইট, কাৰণ NH নেশ্যনেল হাইৱে, নীতিন গাডকাৰীয়ে কৈছে টোল গেট ৰখাটো অবৈধ। তাৰপিছত আমি টোল টেক্স আপুনি চিন্তা কৰক দি আছোঁ। এতিয়া টোল টেক্স আঁতৰাইছে, তেওঁলোকে ছেটেলাইট থ্ৰু পইচা কাটিব বুলি কৈছে। বাট মোৰ কথাটো হৈছে, আমি এখন গাড়ী কিনোতে আমি ৰোড টেক্স দিওঁ, 15 বছৰৰ কাৰণে লৈ লয়। অলৰেডি দিছোঁৱেই। পেট্ৰল ভৰাওঁতে এভৰি লিটাৰত আমি দি থাকোঁ টেক্স। কিন্তু তাৰ উপৰিও ৱেন ইউ গ' ইউ হেভ টু পে টোল। তেতিয়াহ'লে সেইখিনি আমি দিয়া কি মানে কিয় দিওঁ? মানে ডাবল ইমান লুটি থাকে। অকল সেইটো মই আজি চৰকাৰ বা কালি চৰকাৰ বুলি, এইটোতো যেতিয়াৰ পৰা চলি আছে তেতিয়াৰ পৰা এনেকুৱা কিবা না কিবা চলি থাকে। এতিয়া চাপ'জ আপোনালোকৰ যিখিনি মেনিফেষ্টো আছে, তাত আপোনালোকে যিখিনি প্ৰমিছ কৰিছে যে এইটো হ'বই হ'ব, আই এম চিয়'ৰ এনেকুৱা ছেইম মেনিফেষ্টো 2014 চনৰ নিৰ্বাচনী আগতো ওলাইছিল বিজেপি, আপোনালোকৰ যি ভিজন ডকুমেণ্টছ চবৰে বিজেপিৰ। তাৰ মতে যে তেওঁলোকে যদি ইমপ্লিমেণ্ট কৰা নাই, তেতিয়াহ'লে আমি কেনেকৈ বিশ্বাস কৰিম যে কংগ্ৰেছ আহিলেও যে সেইখিনি ইমপ্লিমেণ্ট কৰি দিব? প্ৰব্লেমটো তাত আছে। মই সদায় কৈছোঁ যে ভোট দিব, মই এখন মেনিফেষ্টো মোৰ নিজৰ ভিজন ডকুমেণ্ট উলিয়াইছোঁ যে কিয় মোক ভোট দিব, মই কিয় সাংসদ হ'লে মই কি কথাত মাত মাতিম। মই কৈছোঁ মোৰ যিখন কমিটমেণ্ট এণ্ড প্ৰমিছ, এইখন আপোনালোকে পেলাই নিদিব, এইখন বিচনাৰ তলত বা আলমাৰীত থৈ দিব। আফটাৰ 1 year যেতিয়া মই এইখিনি কাম কৰিবৰ কাৰণে মই নকৰিম, পিঠি দিম, তেতিয়াহ'লে আপোনাৰ তাত আহিলে আপোনালোকে জবাবদিহি কৰক। এতিয়া প্ৰব্লেমটো কি হৈছে, যোৱাবাৰক যিগৰাকী সাংসদ জয়ী কৰি পঠালোঁ, পাৰফৰ্মেঞ্চ ইজ 0, এটাও কথা নক'লে, ক'তো নগ'লে,
আমি সুধিছোঁ নেকি এতিয়াও যদি টিকেট পালেহেঁতেন গামোচাই পিন্ধালেহেঁতেন নেতাক যদি কাম নকৰিলেও গামোচা দিয়ে কাম কৰিলেও গামোচা দিয়ে নকৰিলেও গামোচা দিয়ে কিন্তু নেতাটো এটা পিছত কনফিডেণ্ট হৈ যায় যে এনে নকৰিলেও ইলেকশ্যনৰ আগত অলপ ৱেভ এটা আনি দিব পৰাকৈ খা খৰচা দি দিম জিকি যাম প্ৰব্লেমটো কাৰ প্ৰব্লেমটো পলিটিচিয়ানৰ নহয় প্ৰব্লেমটো ভোটাৰ ৰাইজৰো হয়নে নহয় কওক বাকী এনেই বাইদেউৰ কথা শুনে নাই আজিকালি নতুন পাৰ্টিত আগতে শুনা নাছিলে বোলে আপোনাৰ কথা নাই নাই শুনে মই কংগ্ৰেছত আহি পেলাই বিৰাট সুখী মোৰ যিখিনি ধৰক মই মানে মই কাম চোৰ নহয় মই খুব এক্টিভলি থাকোঁ দেই এইটো মোৰ বেমাৰ মই একদম পূৰা এক্টিভলি থাকোঁ এই কংগ্ৰেছত আহি মই যিটো সন্মান পাইছোঁ ধৰক মই আহিয়ে জইন কৰিয়ে মই পশ্চিম গুৱাহাটীত ইলেকশ্যন খেলিছোঁ যথেষ্ট ভোটো পাইছোঁ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে দিছে মোক সৰ্বোচ্চ চিট আৰু এইটো ধৰক পাৰ্লিমেণ্টৰ ওপৰত আৰু কোনো পলিটিকেল পাৰ্টিৰ চিট নাই মোক গুৱাহাটী নিচিনা এটা সমষ্টিত মোক টিকেট দিছে তাতকৈ মই বেছি আশা কৰোঁ হাৰা জিকাটো ৰাইজে সিদ্ধান্ত ল'ব তাতকৈ মই যদি এটা দলৰ পৰা আশা কৰোঁ তেতিয়াহ'লে মোতকৈ আৰু অকৃতজ্ঞ কোনো নহ'ব মই আপোনাক ব্যতিক্ৰমী হিচাপে কৈছোঁ আপোনাৰ এই অজান্তিকত ৰেকৰ্ড কৰি ৰাখিব টিল এণ্ড অফ মাই জাৰ্ণি মই কেতিয়াও মোক দলে দিয়া এই সন্মানখন মই কেতিয়াও আঘাত নকৰোঁ মই খালি এটা বস্তুৱে সদায় ৰেচপেক্ট কৰোঁ মই মোৰ ছেল্ফ ৰেচপেক্টটোক মই প্ৰায়ৰিটি দিওঁ দলকো মোৰ এইটোখিনি মোৰ দলৰ নেতাৰ ওচৰত এটা বস্তু মোৰ সদায় থাকিব যে মোৰ স্বাভিমানত আৰু আত্মসন্মানত আঘাত লগা কথা একো যদি নহয় মই কেতিয়াও দলে দিয়া এই সন্মানটোক কেতিয়াও লাঘৱ হ'ব নিদিওঁ দিব পাৰিনি বাৰু বিৰাট ভাল লাগিলে দেই সঁচাকৈ মোৰো ভাল প্ৰশ্ন বৰ্তমানটো নাই তোমাৰ যদি কিবা আছে নাই আৰু মোৰো শেষ হৈ গৈছে মোৰো বিৰাট ভাল লাগিলে লগ পাই আৰু মই যুৱ কিন্তু মই আপোনাক যেনেকৈ ভাবিছিলোঁ একদম বেলেগ হয় আপুনি বহুত মৰমীয়াল হয় ন মই মানে কথা মৰমীয়াল লাগিছে। হয় মৰমীয়াল হয় আৰু মই আপোনালোকক এটা কথা কৈছোঁ মই যদি সংসদত যাওঁ এইটো লাষ্ট কথা আপোনালোকে নুসুধোতে মই কৈছোঁ ছাৰ গুৱাহাটীৰ পৰা ৰোহিণী কুমাৰ চৌধুৰী হেম বৰুৱা দীনেশ গোস্বামী ৰেণুকা দেৱী বৰকটকী নিচিনা স্বনামধন্য মানুহ আজি গৌৰৱ গগৈ নিচিনা মানুহ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নিচিনা সাংসদ গৈ অসমৰ মান সংসদত কিন্তু গৰিমা উচ্চ পৰ্যায়ত ৰাখিছে মই যদি জিকি যাওঁ মোক যদি এই সুবিধাখন যুৱ প্ৰজন্মই দিয়ে আপোনালোকে যদি মোক এই সুবিধাখিনি ৰাইজে দিয়ে মই এটলিষ্ট গুৱাহাটীয়ে নহয় অসমৰ স্বাভিমান অসমৰ জাতীয় সমস্যা অসমৰ মান সন্মান মই সদনত একদম পূৰা গৌৰৱেৰে মই উঠাম বুলি মোৰ ছেল্ফ কনফিডেঞ্চ আছে আৰু ৰাজনৈতিকভাৱে মোৰ প্ৰিপেৰেশ্যন আছে মোৰ বিশ্বাসো আছে আপোনাৰ আমাৰো বিশ্বাস আছে মোৰ পটককৈ এটা প্ৰশ্ন আহি গ'ল আপুনি এইখিনি কথা কোৱা গ'লে এইটো সুধিয়ে শেষ কৰিছোঁ সেয়া হৈছে ছাপ'জ চেণ্টাৰত যেতিয়া বেলেগ পাৰ্টি থাকে আৰু যেতিয়া ষ্টেটত এজন বেলেগ পাৰ্টি ছাপ'জ আপুনি জিকি গ'ল কিন্তু চেণ্টাৰত এতিয়াও বিজেপি আছে চ' আপোনাৰ কথাখিনি শুনিব বাধ্য কৰাব লাগিব আপুনি চাওক আপুনি চৰকাৰৰ কথাটো কি আজি গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া অমিত শ্বাহ ডাঙৰীয়াক উভতি ধৰিছে অমিত শ্বাহ ডাঙৰীয়া কিন্তু একদম পূৰা সেইদিনাখন থিতাপি লাগি যাবলগীয়া এটা অৱস্থা হৈছে আমাৰ বিৰোধীৰ কামটোৱে এইটো শ্বেডো গভৰ্ণমেণ্ট টাইপ আমি কাম কৰিব লাগিব আমাৰ বিৰোধীৰ কামটো যে 42% যুৱ প্ৰজন্মই চাকৰি পোৱা নাই আপোনালোকে চাকৰি দিব লাগিব নহ'লে আপোনালোকে সংস্থাপনৰ কাৰণে কাম কৰিব লাগিব আমি সেইটো বিৰোধীত থাকিলে হ'লেও আমি কৰিম সেইটো প্ৰেছাৰ আমি কৰিম আজি মই শেষৰ কথাটো আপোনাক কৈছোঁ দুধনৈ যিটো আপোনাৰ কলৰ বজাৰখন দেখিছেনে আপোনালোকে এছিয়াৰ বিগেষ্ট কলৰ বজাৰ মই যদি এম পি হওঁ মই অন্ততঃ কেন্দ্ৰীয় স্কিম এম পি ফাণ্ড দি নহয় কেন্দ্ৰীয় স্কিম আনি ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী এটা তাত বহাই কলৰ মাৰ্কেটখনত এমপ্লয়মেণ্টটো জেনেৰেট কৰিম কলৰ এখন বজাৰো মই কৰিব পৰাকৈ মই প্ৰয়াস ল'ম কিন্তু সেইটোতো আমাৰ কোনো মানুহে ভিজনেই নাই হেম বৰুৱাই যেনেকৈ ৰিফাইনেৰী ইয়াত বহাইছিলে সেইটোতো তেওঁলোকৰ এইটো ইয়াত অৰিহণা অৱদান সেইবিলাক ভিজন লৈ পেলাই আপুনি সংসদত যাব লাগিব সংসদৰ কামটো মানে এই কমিউনিটি হল বনোৱা কেৰম বোৰ্ডত পইচা দিয়া ক'ৰবাত অকণমান কিবা ষ্ট্ৰীট লাইট লগাই দিয়া সেইটো সংসদৰ কাম নহয় সংসদৰ কাম হৈছে আইন প্ৰণেতা আইন বনাব ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী ছেটেল কৰিব আজি দেশত চাওকচোন জাগিৰোড যোগীঘোপা থকা যিমানবিলাক কংগ্ৰেছৰ দিনত ইণ্ডাষ্ট্ৰী আছে জাগিৰোডত কিন্তু বহুত ভাল বস্তু এটা হ'ব গৈ ছেমি কণ্ডাক্টৰ প্লাণ্টটো বনাই আছে শুনক বিজেপিয়ে যিবিলাক কাম কৰে এই ছেমি কণ্ডাক্টৰ যিটো কথা কৈ আছে টাটাই কৰি আছে ন' ডাউট টাটাই কৰি আছে কিন্তু তাতকৈ আগত আমাৰ যিটো চলি থকা কাৰ্যক্ষম যিটো আমাৰ পেপাৰ যিটো ব্যৱস্থা আছিলে সেইটো কাৰ্যক্ষম কৰিব লাগিছিলে ন তেওঁলোকে 7 মহিনা দিজিয়ে নোৱাৰিলে তোন এইটো টাটাক আপুনি ধন্যবাদ দিব লাগিব এই ক্ৰেডিটটো তেওঁলোকে হয় গতিকে আমাক লাগিব নহ'লে আমাৰ এমপ্লয়মেণ্ট কেনেকৈ জেনেৰেট হ'ব চবেইতো গভৰ্ণমেণ্ট চাকৰি নাপায় ল'ৰা ছোৱালীবিলাক ক'ত যাব গতিকে সেইবিলাক মানে মোৰ এটা পৰিকল্পনা আছে যদি জিকি যাওঁ মই অন্ততঃ যুৱ প্ৰজন্মক হতাশ হ'বলৈ মোৰ ছোৱালীজনীকো মই কওঁ গভৰ্ণমেণ্ট চাকৰি বিচাৰি নাথাকিবা এণ্টাৰপ্ৰেনৰ হোৱা তোমাৰ লগত 50টা মানুহে চাকৰি কৰিব তুমিতো 50টা ফেমিলিক চাব পাৰিবা 50টা ল'ৰা ছোৱালীক চাকৰি দিব পাৰিবা তুমি গতিকে এণ্টাৰপ্ৰেনৰ ডেভেলপমেণ্ট কৰা
গতিকে আপোনালোকো কৈছোঁ আপোনালোকৰ লগত যাতে 20টা ল'ৰাই কাম কৰিব পাৰে সেইটোহে মানে আপোনাৰ পৰিকল্পনা হোৱা উচিত আপুনি জিকিলে আপুনি সহায় কৰিব লাগিব তেতিয়াহ'লে ডেফিনেটলি কৰে নাই সেইটো পাছৰ কথা আমাক বুলি নহয় গোটেই মানৱ জাতিৰ কাৰণে ভাল হওক কল্যাণ হওক হয় আপোনাৰ যিখিনি মনৰ বাঞ্ছা ভগৱানে পূৰ্ণ কৰক হয় ভাল ফাইট কৰক কণ্টেষ্ট কৰক আমাৰ তৰফৰ শুভেচ্ছা আছে হয় মুঠতে জেনেৰেল পাব্লিক হিচাপে আমি এটাই বিচাৰোঁ যি আহে আমাৰ কাৰণে যাতে কামবোৰ কৰক হয় চ' সেয়া যাতে আপুনি ৰাখে কৰে আপুনি যিখিনি প্ৰমিছ কৰিছে আমি বিশ্বাস কৰোঁ যে আপুনি সদায় এইটো অটল থাকিব কৰিব বহুত বহুত শুভেচ্ছা থাকিল হয়, thank বহুত বহুত ধন্যবাদ আপুনি আহিলে আমাৰ মোৰো অলপ খুব সময় ভাল দিয়াৰ কাৰণে লাগিলে মোৰো খুব ভাল লাগিলে আপোনালোকৰ লগত আহি পেলাই যথেষ্ট দেৰি কথা পাতিলোঁ পাত্তা নাপালোঁ কিন্তু ইমান পটককৈ কেনেকৈ গুচি গ'ল সময়খিনি চ' সেয়ে আপোনালোকে যিসকলে চালে চোৱাৰ কাৰণে আপোনালোকৰ ওপৰত এৰি দিছোঁ আপোনালোকে এতিয়া নিজৰ নিৰ্ণয় নিজে লওক কাৰণ ইউ আৰ স্মাৰ্ট ইনাফ টু মেক ডিচিজনছ থেংক ইউ ছ' মাছ মেম থেংক ইউ দেটছ অল অ'কে